এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান মনৰ কথালৈ মই দিগন্ত কুমাৰ নাথে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মনৰ কথাত আমি এনে একোগৰাকী ব্যক্তিৰ সৈতে কথা পাতোঁ, তেখেতৰ মনৰ খবৰ লওঁ, যিগৰাকী ব্যক্তিৰ বহুখিনি অৰিহণা থাকে আমাৰ এইখন সমাজত। তেনে এগৰাকী ব্যক্তি মৃগেন্দ্ৰ ভাগৱতী ডাঙৰীয়া। তেখেতক আজিৰ অনুষ্ঠানৰ বাবে আদৰিছোঁ। তেখেতৰ সৈতে আমাৰ পাতিব লগা বহুখিনি কথা আছে। তেখেত অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ উপৰি আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ তেখেত সভাপতিৰ গুৰু দায়িত্বত আছে আৰু একে সময়তে তেখেতে বহুখিনি কামৰ সৈতে জড়িত হৈ আছে। এগৰাকী সাহিত্যিক হিচাপে, কবি হিচাপেও তেখেত জনাজাত। সাংস্কৃতিক সম্পাদক, দিছপুৰ শতদল শাখা সাহিত্য সভাৰ তেখেত সাংস্কৃতিক সম্পাদক হিচাপে আছে, সাংগঠনিক সম্পাদক হিচাপে আছে। তেনে এগৰাকী ব্যক্তি তেখেতৰ এই সামাজিক জীৱনৰ যাত্ৰা আৰম্ভ কৰিছিলে টিহু মাখিবাহাৰ পৰা। মই ভাগৱতী ডাঙৰীয়াৰ পৰা প্ৰথমে এই কথা জানিব বিচাৰোঁ, টিহু মাখিবাহাৰ পৰা আৰম্ভ কৰা সামাজিক যাত্ৰাৰ বিষয়ে তেখেতে চমুকে আমাৰ দৰ্শকক কিছু কথা ক'ব। নমস্কাৰ, মই মৃগেন্দ্ৰ ভাগৱতী। মোৰ ঘৰ টিহু মাখিবাহাত। সামাজিক যাত্ৰা বুলি ক'লে একচুৱেলি মই সৰুৰ পৰাই জড়িত সামাজিক কাম কাজবিলাকত। আৰু আমি যিহেতু গাঁৱৰ ল'ৰা, গাঁৱৰ পৰা আমি বহুত কিছুমান সমস্যা আমি পাইছিলোঁ। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বানপানী সমস্যাৰ পৰা বহুত সমস্যাত আমি জড়িত হৈ পৰিছিলোঁ, জড়িত হৈছিল। আৰু সেইকাৰণে আমি সমাজৰ কামৰ লগত জড়িত হৈ সেই কামবিলাক কেনেকৈ সমাধান কৰিব পাৰি তাৰে আমি চেষ্টা কৰিছিলোঁ। আৰু তেনেকেই মোৰ এটা সামাজিক যিটো যাত্ৰা, সেই যাত্ৰাটো মোৰ সৰুৰে পৰা আৰম্ভ হৈছিল। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে। সমাজ এখন এৰি কোনো থাকিব নোৱাৰে আৰু সামাজিক যাত্ৰা প্ৰত্যেকৰে থাকে, সকলোৰে ভিন ভিন দিশত হয়। মই আপোনাক সুধিব বিচাৰিছোঁ যে এই সামাজিক যাত্ৰা আপোনাৰ আৰম্ভ কৰাৰ মুহূৰ্তত আপোনাৰ পৰিয়ালৰ কি অৱদান আছিলে? বৰ ভাল কথা সুধিছে আপুনি। আচলতে মোৰ দেউতা এজন শিক্ষক আছিলে আৰু তেওঁ মুক্তিযোদ্ধা আছিলে। মই দেউতাৰ লগত সৰুৰে পৰা বহুত ক্ল'জ আছিলোঁ। আৰু দেউতাৰ লগত মই বহুত মিটিঙত গৈছিলোঁ। তেওঁ যেতিয়া মিটিংবিলাকত গৈছিল, মই দেউতাৰ লগত ময়ো নিজে মিটিঙত গৈছিলোঁ। মিটিঙত গৈ মই দেউতাই যিবিলাক যেনেকৈ ধৰণে মিটিংবিলাক পৰিচালনা কৰিছিল, মানুহৰ মনৰ খবৰবিলাক লৈছিল, সেই আটাইবিলাক মই দেউতাৰ লগত থাকি শিকিছিলোঁ। কেনেকৈ মানুহৰ মাজত সোমাব লাগে, কেনেদৰে মানুহৰ পৰাই আমি কেনেদৰে সেই অঞ্চলটোৰ সমস্যাবিলাক আমি জানিব পাৰোঁ, সেই আটাইবিলাক কৌশল মই দেউতাৰ পৰাই পাইছিলোঁ। দেউতাই মোক এনেকুৱা এটা পৰিৱেশত আগবঢ়াই লৈ গৈছিলে। আৰু মই এইখিনি মোৰ দেউতাৰ পৰা মোৰ লাভৱান হৈছিলোঁ। দ্বিতীয়তে মোৰ মাও এগৰাকী সমাজ সেৱিকা আছিলে। আৰু মোৰ মায়ে আমাৰ ওচৰৰ যিবিলাক মহিলাৰ যিবিলাক প্ৰসূতিৰ পৰা আৰম্ভ কৰি যিবিলাক সমস্যা আছিল, আমাৰ মাক মই জড়িত হৈ দেখিছিলোঁ। মায়ে প্ৰায় তেওঁলোকৰ ওচৰলৈ গৈছিল, তেওঁলোকক সহায় কৰিছিল এই সকলোবোৰ দিশত। এইবিলাকে আছিল মোৰ গোটেই সামাজিক যাত্ৰাৰ একচুৱেলি অনুপ্ৰেৰণা। হয়, পৰিয়ালৰ অৰিহণাৰ বিষয়ে আমাৰ ভাগৱতী ডাঙৰীয়াই উল্লেখ কৰিলে। এনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰিবলৈ পোৱাটো বহু ক্ষেত্ৰত সৌভাগ্যৰ কথা, কাৰণ এটা পৰিয়াল, এখন ঘৰ শিক্ষাৰ কঠীয়াতলী বুলি আমি প্ৰত্যেকেই জানো। মই ভাগৱতী ডাঙৰীয়াক এইখিনিতেই আৰু এটা গুৰুত্বপূৰ্ণ কথা সুধিব লগা আছে, কাৰণ সংঘ পৰিবাৰৰ কথাও ইয়াত আলোচনা কৰিব লাগিব। কাৰণ বাল্যকালৰে পৰা ভাগৱতী ডাঙৰীয়া স্বয়ংসেৱক হিচাপে পৰিচিত, সেই অঞ্চলটোৰ ৰাইজে জানে। তাৰ মাজতো বিভিন্ন সময়ত কবিতা ৰচনা কৰি, সাহিত্য সৃষ্টি কৰি তেখেতে বহুখিনি কাম কৰি আছে। অনুষ্ঠানৰ আৰম্ভণিতে মই ভাগৱতী ডাঙৰীয়াক এটা কথা সুধিব বিচাৰোঁ, আপুনি লগত কবিতা আনিছে নেকি? হয়, আনিছোঁ। হয়, আনিছে যদি আমি প্ৰথমেই আমাৰ দৰ্শকক আপোনাৰ এটি স্বৰচিত কবিতা আবৃত্তিৰ সুৰত আপুনি যদি পাঠ কৰে। ঠিক আছে নাথ ডাঙৰীয়া, মোৰ তিনিটা কবিতা মই ইয়াত আনিছোঁ। একচুৱেলি আবৃত্তি কৰাটো অলপমান ঠিক, আবৃত্তি বুলি ক'লে আবৃত্তিৰ সুৰত আবৃত্তিৰ সুৰত মই কৰিব পাৰিম, কবিতাটো পাঠ কৰিব পাৰিম। প্ৰথমতে মই কবিতা এটা লৈছোঁ, কবিতাৰ শিৰোনাম পৰিধি। মই গাই দিছোঁ। সীমাৰ পৰিধি নেওচি তোমাৰ সান্নিধ্য বিচাৰি, পলকতে উৰি যায় অনপু অধপু বিচাৰি, দিঠক সপনৰ আচ্ছাদন ভেদি। তুমিয়েতো কৈছিলা অভিজিত মুহূৰ্তত জন্ম মোৰ, তুমিয়ে জানো মোৰ উদং বুকুত মূৰ সুমোৱা নাছিলা পাহোৱাল ডেকা বিচাৰি। কিয় বাৰু কথাবোৰ সপোন লাগে তুমি নাথাকিলে লগে। দেউকাবিহীন পক্ষী মই দুৰ্বাৰ আকাংক্ষা আকাশ চুবলৈ, হৃদয়ৰে কল্পনাবোৰ জাগ্ৰত কৰিবলৈ, তুমিয়েতো নাই
মোৰ কাষত জীৱনদায়িনী সেই পুস্তকবোৰ ক'ত বাৰে বাৰে বিচাৰি হাইৰাণ অনুভৱ হয় পিছলি পৰিছোঁ মই গুৰুমুখী বিদ্যাৰ চন্দ্ৰপতনত ঔচেলাই শৰীৰত সিহঁতৰ বন্য উল্লাস কুকুৰটেকীয়া হৈ পৰিছোঁ বিনবিৰীয়া শৰীৰৰ বাবে মন মোৰ অথিৰ অবিৰ বাৰে বাৰে বিচাৰিছোঁ কেৱল তোমাৰ পৰশ বুজিও নুবুজো মানিও নেমানো কেনেকৈ সম্ভৱ এটুকুৰা শিলাখণ্ডৰ তোমাৰ বুকুৰ ল'বলৈ। মই ধন্যবাদ জনাইছোঁ ভাগৱতী ডাঙৰীয়াক। আৰু পূৰ্বতেই মই কথা কৈছোঁ, দিছপুৰ শতদল শাখা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক হিচাপেও তেখেতে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। সাহিত্য ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাগৱতী ডাঙৰীয়াৰ পৰা এনেধৰণৰ আমি সৃষ্টিকৰ্ম ভৱিষ্যতলৈও আশা কৰিম। আৰু এই সময়ত মই আপোনাৰ লগত এটা গুৰুত্বপূৰ্ণ কথা পাতিবলৈ বিচাৰিছোঁ, কাৰণ মোৰ হাতত যি তথ্য আছে সেই তথ্যমতে 1974 চন 1974 চনৰ পৰাই মানে আপোনাৰ বাল্যকালৰ পৰা আপোনাক অঞ্চলটোৰ ৰাইজে স্বয়ং সেৱক হিচাপে আপোনাক জানে। সেই ধৰণে আপুনি বহুখিনি কাম কৰি গৈ আছে। এই বিষয়ে আপুনি আপোনাৰ অতীতৰ কিছু কথা আপুনি ৰোমন্থন কৰিব। চাওক নাথ ডাঙৰীয়া, মই একদম সৰু কালৰে পৰা মই সংঘৰ লগত জড়িত। একচুৱেলি মই এজন স্বয়ংসম্ভক, এনেকুৱা নহয় যে মই সংঘৰ কাম কাজবিলাকত খুব দৌৰি আছিলোঁ, ঠিক তেনেকুৱা নহয়। কিন্তু সংঘৰ যিটো নীতি আদৰ্শ সেই আদৰ্শবিলাক মানিছিলোঁ। আৰু সংঘৰ কাম কাজবিলাকত মই যিবিলাক আমাৰ বয়োজ্যেষ্ঠ লোক আছিল তেওঁলোকৰ লগে লগে ময়ো গৈ আছিলোঁ। সেই তাহানি ক্লাছ 8ৰ পৰাই ধৰক 1974 চন হ'ব, তেতিয়াৰ পৰাই মই এটা সংঘৰ নীতি আদৰ্শ পাইছিলোঁ মই মোৰ দেউতাৰ পৰা মেইনলি। কাৰণ কিয় মোৰ দেউতা নিজেও মানে নলবাৰী জিলাৰ কি কয় এইটো বিশ্ব হিন্দু মহাসংঘৰ দেউতাই মানে এজন হেৰি আছিলে, সম্পাদক আছিলে। আৰু দেউতাৰ পৰা আমাৰ আধ্যাত্মিক ভাৱ এটা পাইছিলোঁ ঘৰত, বা বৌদ্ধিক যিটো পাইছিলোঁ বৌদ্ধিক দিশটো আমি পাইছিলোঁ। আৰু সেইকাৰণে মই সংঘৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। আৰু মই তেওঁলোকৰ যিকোনো হেৰিতে মই যিমান দূৰ সম্ভৱ মই যোৱাৰ চেষ্টা কৰিছিলোঁ। আৰু এটা সময় আহিল যেতিয়া মই ধৰক উচ্চ শিক্ষাৰ কাৰণে যাব লগা হ'ল, তেতিয়া হয়তো মোৰ কিছু জটি পৰিলে, স্বাভাৱিক কথা। তথাপিতো তাৰ মাজতে আমাৰ ধৰক আপুনি জানে এই যে আমাৰ আলফাৰ দ্বাৰাই আমাৰ হত্যা হৈছিল মানে প্ৰমোদ দীক্ষিত, তেখেতে আমাৰ ঘৰতে বহুত সময় আছিল। মাখিবাৰ ঘৰতো আছিল, নলবাৰীৰ ঘৰতো আছিল। তেখেতে এটা গুৰুত্বপূৰ্ণ কথা হয়, তেখেতৰ সান্নিধ্য পাইছিলোঁ। তেখেতৰ যিখিনি ত্যাগ, সমাজৰ কাৰণে ত্যাগ, দেশৰ কাৰণে ত্যাগ, সংঘৰ কাৰণে যিখিনি ত্যাগ, সেই ত্যাগৰ কাৰণে সঁচাকৈ মই অভিভূত হৈ পৰিছিলোঁ। তেখেতৰ লগত আমি গৈছিলোঁ, তেওঁলোকৰ পাছে পাছেই গৈছিলোঁ এইবিলাক ক্ষেত্ৰত। গতিকে এইবিলাক আমাৰ অনুপ্ৰেৰণা আছিল। এইবিলাকক লৈ এই সংঘটোক আমি এটা মানে সাধনা হিচাপত লৈছোঁ। আৰু সেইখিনিক লৈয়ে আমি আজিও এই মুহূৰ্তত আমি জীয়াই আছোঁ। গতিকে এইটো আমাৰ তেজত সোমাই গৈছে। DNA টেষ্ট কৰিলে আপুনি সেইখিনি পাব, স্বাভাৱিক কথা। ইয়াকে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু সঁচাকৈ যদি ভাৰতবৰ্ষৰ যদি কিবা উন্নতি কৰিব লগা হয়, এই আদৰ্শৰে যদি আমি প্ৰত্যেকজন ব্যক্তিয়ে যদি তেনেকৈ আগবাঢ়ো নহয়, স্বাভাৱিকতেই আমাৰ দেশখন বহু ওপৰলৈ গুচি যাব। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে ভাগৱতী ডাঙৰীয়াই। একে সময়তে ভাগৱতী ডাঙৰীয়াৰ বিষয়ে আমি ক'ব লগাও বহুখিনি কথা আছে। কাৰণ তেখেত আমাৰ জলসিঞ্চন বিভাগৰ এগৰাকী প্ৰাক্তন অভিযন্তা। সেই বিষয়ে আমি পৰৱৰ্তী সময়ত আমি কথা পাতিম। আপোনাক মই এইখিনিতে সুধিব বিচাৰিছোঁ, আপোনাৰ পিতৃ দেৱতাৰ বিষয়ে আপুনি কিছু তথ্য দিব। মোৰ দেউতা আছিলে নলবাৰী দেৱীৰাম পাঠশালা হাইস্কুলৰ শিক্ষক আছিলে। স্বাধীনতা আন্দোলনত তেওঁ আগতে ভেটেনেৰী ডিপাৰ্টমেণ্টত কাম কৰিছিল। তাৰপিছত মোৰ দেউতাই চাকৰি গ'ল আন্দোলনৰ ভিতৰত গৈ, এটা আন্দোলনৰ পিছত মানে যেতিয়া স্বাধীনতা আন্দোলনটোত দেউতা আণ্ডাৰগ্ৰাউণ্ড হৈ আছিলে, আমি দেউতাৰ পিঠিত এটা কলা স্পট দেখিছিলোঁ। সেইটো মাজে মাজে আমি টিপি দিওঁ, নিলে কিবা কলা কলা ভিতৰৰ পৰা ওলায়। পিছত গম পাইছিলোঁ সেইটো গুলি খাইছিলে দেউতাই। তাৰপিছত দেউতাৰ আমি যিটো সমাজ গঠন প্ৰক্ৰিয়াত দেউতাই জড়িত হ'ল স্বাধীনতাৰ পিছত, গোটেই মাখিবা অঞ্চলটোৰ পৰা দেউতাই সৃষ্টিত বহুত অৰিহণা আছে। এই আটাইখিনিৰ পৰা দেউতাই আগবাঢ়ি আহিছিলে। আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা ঠিক, মোৰ দেউতাই যিমান সামাজিকভাৱে ওলাই আহিছিল নহয়, ইয়াৰ কাৰণে কিন্তু আচলতে স্বীকৃতি দিব লাগিব মোৰ মাক। কাৰণ গোটেই ঘৰখন মায়ে অকলে চম্ভালি আছিল। আমিও কেতিয়াবা ধৰক এসাঁজ খাওঁ, এসাঁজ খাবলৈ নাপাওঁ, এনেকুৱা দিনো আমাৰ গৈছিলে। এনেকুৱা হৈছিলে কেতিয়াবা যে খাবলৈ ভাত নাই, মায়ে গৰম পানী কৰি দিছিল, সেই গৰম পানী খায়ে আমি স্কুললৈ গৈছিলোঁ। কিন্তু স্কুলত যাবই লাগিব, পঢ়িবই লাগিব, ইয়াত কোনো কম্প্ৰমাইজ নাছিল। বিৰাট কঠিন আছিল মায়ে, বিৰাট কাঢ়া শাসনৰ মাজত আমি ডাঙৰ হৈছিলোঁ। তেনেকৈ মা দেউতাৰ
চেনেহ যথেষ্ট আছিল, সন্তানৰ প্ৰতি চেনেহ থাকিবই, কিন্তু তাৰ মাজতে পিঠিত ক'ব পৰিছিল, মই যথেষ্ট দুষ্ট আছিলোঁ, ক'ব পৰিছিলে, কিন্তু তাৰ মা দেউতাৰ কঠোৰ শাসনৰ কাৰণে আজি এইখিনি অৱস্থাত আহি উপনীত হৈছোঁ, সি যা হওক। আৰু সঁচা কথা, দেউতাই কিন্তু সঁচাই মোৰ মা দেউতা, মই বিৰাট ভাগ্যৱান যে তেনেকুৱা মানে মা দেউতা পোৱাটো সঁচাকৈ মই ভগৱানক ধন্যবাদ জনাইছোঁ। সকলোকে তেনেকুৱা ধৰণৰ মা দেউতাই দিয়ক, তাকে মই আশা ৰাখোঁ। এইখিনিতেই আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই আৰু এটা তথ্য উল্লেখ কৰিব বিচাৰিছোঁ। কেইটামান মুহূৰ্তৰ পূৰ্বে, আজিৰ দিনটোৰ কথা কৈছোঁ, মণিৰাম দেৱান ক্ষেত্ৰত কেইটামান মুহূৰ্তৰ পূৰ্বে এইগৰাকী মৃগেন্দ্ৰ ভাগৱতী ডাঙৰীয়াই বিশিষ্ট সমাজ সেৱকৰ এটা বঁটা লাভ কৰিছে। তেখেতে বঁটা লাভ কৰাৰ পৰৱৰ্তী সময়ত আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে তেখেত ঢাপলি মেলি আহিছে। মই তেখেতক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ, আমাৰ কাৰ্যালয়ৰ ফালৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ অনুষ্ঠানৰ মাজলৈ পুনৰ উলটি আহিছোঁ। মই আপোনাক এইখিনিতে সুধিব লগা বহুখিনি কথা আছে, কাৰণ বাল্যকালৰ পৰাই আপুনি এগৰাকী স্বয়ং সেৱক হিচাপে আপোনাৰ পৰিচয় আমাৰ অঞ্চলবাসীয়ে জানে। আপোনাক মই এটা কথা এইখিনিতে সুধিব বিচাৰিছোঁ। বিভিন্ন সময়ত এই কথালৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈ আহিছে। হিন্দুত্ব বা এই হিন্দুত্বক লৈ আমাৰ সমাজতো বহুখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া, মই আপোনাক ক্ৰিয়া প্ৰতিক্ৰিয়া হিচাপে কৈছোঁ, হৈছে। আপুনি এই বিষয়ে কিছু ব্যাখ্যা আগবঢ়াব পাৰিব নেকি? চাওক, আচলতে হিন্দুত্ব বস্তুটো বহুত ডাঙৰ বস্তু, আৰু এইটো একচুৱেলি অন্তৰৰ বস্তু, এটা উপলব্ধি, অন্তৰৰ উপলব্ধি এটা। এনে ধৰক মানুহে কয় হিন্দু 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 বুলি কৈ থাকে। আচলতে হিন্দু বুলি কোনো তেনেকুৱা ধৰ্ম নহয়, আচলতে সনাতন ধৰ্ম। হিন্দু হৈছে এটা সংস্কৃতি, হিন্দু এটা সংস্কৃতি। এতিয়া ধৰক মই যদি আপোনাক যদি হিন্দুত্বটো আজি ধৰক বহুত মানুহে কয় যে এই সংঘ পৰিয়ালে তেওঁলোকে হিন্দু হিন্দুকৈ চিঞৰি থাকে, হিন্দু হিচাপে তেওঁলোকে হিন্দুত্বক লৈ জীয়াই থাকে। বাকী বেলেগ মানুহ তেনেকৈ বহুতে ক'ব খোজে, এটা তেওঁলোকক মানে সাম্প্ৰদায়িক এটা মানে কালাৰ এটা দিব খোজে। কিন্তু দৰাচলতে যদি আমি চাবলৈ যাওঁ নহয়, আপুনি যদি লক্ষ্য কৰে দৰাচলতে নহয়, হিন্দুত্ব শব্দটোৰ অৰ্থ বহুত ডাঙৰ। মই একদম সহজভাৱে আপোনাক বুজাই ক'বলৈ একদম সহজভাৱে সংক্ষেপে ক'বলৈ মই আপোনাক যদি কওঁ, হিন্দুত্ব কি বস্তু? হিন্দুত্ব হৈছে এটা ভাৰতীয় সংস্কৃতি। তে হিন্দুত্ব কি ধৰক মানে এনেকুৱা ধৰক যে ৰাতিপুৱাই শুই উঠিয়ে মই বিশ্ব ব্ৰহ্মাণ্ডক প্ৰণাম কৰিছোঁ যে মই তোমাৰ চৰণত আছোঁ, মংগল কৰা আটাইকে, এইটোৱেই হিন্দুত্ব। ৰাতিপুৱাই শুই দিছোঁ, মই মোৰ পৃথিৱীখনক প্ৰণাম জনাইছোঁ, আই বসুমতী তোমাৰ কোলত মই আশ্ৰয় লৈছোঁ, কুশলে ৰাখা আই, এইটোৱেই হিন্দুত্ব। ৰাতিপুৱাই শুই উঠিছোঁ, মোৰ মা দেউতাক মই সেৱা কৰিছোঁ, প্ৰণাম জনাইছোঁ, এইটোৱেই হিন্দুত্ব। ৰাতিপুৱাই শুই উঠিছোঁ, শুই উঠি মই গোটেই বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এইটোৱেই হিন্দুত্ব। ৰাতিপুৱাই শুই উঠিছোঁ, মই অখণ্ড ভাৰত ভূমিক মই প্ৰণাম জনাইছোঁ, এইটোৱেই হিন্দুত্ব। এতিয়া আপুনি মোক কওক, ইয়াত সাম্প্ৰদায়িকতাৰ বীজ ক'ত? ক'ত সাম্প্ৰদায়িকতা আছে? কোনো সাম্প্ৰদায়িকতা নাই। কিন্তু মানুহে তেনেকৈ এটা কালাৰ দিব চেষ্টা কৰে যে এই মানে সংগঠনবিলাকে এওঁলোকে মানে হিন্দু হিন্দু বুলি চিঞৰি হিন্দু মুছলিমৰ মাজত বা বেলেগ জাতি ধৰ্মৰ লগত তেওঁলোকে এটা সংঘাতৰ সৃষ্টি কৰিব খোজে। দৰাচলতে সেইটো নহয়। আচলতে একদম চুটি সহজ ভাষাত ক'বলৈ গ'লে এইকেইটাই এনেকুৱা বস্তুবিলাকে হ'ল হিন্দুত্ব। গোটেইখিনি ভাৰতীয় সংস্কৃতি, এই সংস্কৃতিখিনিক লৈয়ে আমি জীয়াই থাকিব লাগিব। এই সংস্কৃতিখিনিক লৈয়ে আমি বিশ্বৰ সন্মুখত ৰাজহাড় পণ কৰি থিয় দিব লাগিব যে উই আৰ ইণ্ডিয়ান, আমি ভাৰতীয়, এক ভাৰতীয়। এই সনাতন সংস্কৃতিক আমি পিঠিত বান্ধি আমি আঁকোৱালি লৈ আমি আগবাঢ়ি যাব লাগিব। ভাগৱতী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ কথা কৈছে। কিন্তু এইখিনিতে আমাৰ স্বাভাৱিক এটা প্ৰশ্ন আছে যে ইমানৰ পাছতো আমাৰ হিন্দু আৰু মুছলমানৰ মাজত এই সম্প্ৰীতি বিনষ্ট কিয় হয়? আপুনি কি বুলি কয়? চাওক, এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো অলপ কঠিন, তথাপিতো আপুনি সুধিছে, এতিয়া মইতো নক'লে নহ'ব। পলায়নবাদী ভাৱধাৰা মন নাই, মই সঁচা কথা ক'ম। এইখন হ'ল আমাৰ ৰাম ৰহিমৰ দেশ, ইয়াত কোনো হিন্দু মুছলমানৰ বিভেদ নাই। এতিয়া ধৰক কোনোবাই হয়তো হিন্দু মুছলমান বুলি এটা বিভেদৰ সৃষ্টি কৰিব পাৰে, কৰিব খোজে। এনেকুৱা ধৰক কোনোবাই ৰাজনীতিক মুনাফা কৰে, কোনোবাই বেলেগ কামত কৰে, এনেকুৱা ধৰণৰ কৰে, কোনোবাই সাম্প্ৰদায়িক বীজ সিজাবৰ কাৰণে চেষ্টা কৰে। কিন্তু আচলতে হিন্দু মুছলমানৰ ভাগটো আমাৰ অসমত স্পেচিয়েল নাই, ভাৰতবৰ্ষত তেনেকুৱা নাই। হিন্দু মুছলমান ভাগটো এইটো বাহিৰৰ পৰা অপশক্তি কিছুমান জাপি দি পেলাই দেশখনক অস্থিৰ কৰা এটা প্ৰচেষ্টা মাথোন। দেশখনক প্ৰগতিত কেনেকৈ বাধা দিব পাৰে সেইটো কথা। এটা কথা মনত ৰাখিব, ভাৰতত বাস কৰা প্ৰত্যেকজন ভাৰতীয়ই হিন্দু, মিনছ হিন্দু সংস্কৃতি, দ্যাট মিনছ ভাৰতীয় সংস্কৃতি লৈছে। গতিকে হিন্দুৱে হওক মুছলমানে হওক, যোনে ভাৰতীয় সংস্কৃতিক আদৰি লোৱা প্ৰত্যেকজন ভাৰতীয়ই হিন্দু। আমাৰ RSS প্ৰধান মোহন ভাগৱতজী, সন্মানীয় মোহন ভাগৱতজী, তেখেতেও ইয়াৰ কথা কৈছিল। কিয় কৈছে এই কথাষাৰ যদি আপুনি ভালদৰে ব্যাখ্যা কৰিব যায়, যদি বুজিবলৈ চেষ্টা কৰিব যায়, ইয়াত কোনো বিভেদ নাই। প্ৰত্যেকজন ভাৰতীয়ই যোনে ভাৰতীয় সংস্কৃতিক আদৰি লয়, প্ৰত্যেকজন ভাৰতীয় হিন্দু।
এটা গুৰুত্বপূৰ্ণ কথা ভাগৱতী ডাঙৰীয়াই কৈছে, কিন্তু মই তেখেতক আৰু এটা প্ৰশ্ন এই প্ৰসংগত মই সুধিব বিচাৰোঁ যে সমাজৰ পৰা, আমাৰ এইখন সমাজৰ পৰা এনেধৰণৰ সাম্প্ৰদায়িক যিবিলাক শক্তি আছে, এই শক্তিবিলাকক আমি কি উপায়েৰে কেনেধৰণে আমি প্ৰতিহত কৰিম, সেই বিষয়ে আপুনি কিছু কথা ক'ব? এইখিনিতে এইটো যদি আমি প্ৰতিৰোধ কৰিব লগা হয়, তেতিয়াহ'লে আমি সামাজিকভাৱে মানুহখিনিক সচেতন কৰিব লাগিব। হয়, মানুহখিনিক বুজাই দিব লাগিব, মানুহখিনিৰ মাজত পূৰা বুজাই দিব লাগিব যে বুজাই দিব আচলতে লাগিব। হিন্দু মুছলিম বুলি কোনো প্ৰভেদ, কোনো বিভেদ নাই। সকলোৱেই সনাতন ধৰ্মৰ মানুহ, প্ৰত্যেকেই ভাৰত ভূমিৰ উন্নতিৰ কাৰণে কাম কৰি আছে, প্ৰত্যেকেই এজন সুনাগৰিক, ভাল ভাৰতীয়, এইভাৱে কাম কৰি আছে। গতিকে এইবিলাক যে সোমাই দিছে বীজবিলাক, এইবিলাক বাহিৰৰ কিছুমান মানে বিভেদকামী শক্তিয়ে সোমাই দিয়া বীজ। এইখিনি বস্তু যেতিয়া মানুহখিনিৰ মাজত সোমাই যাব, মানুহখিনিয়ে যেতিয়া সচেতন হ'ব এই বিষয়ে, তেতিয়া আমাৰ মাজত ডেফিনেটলি কোনো ধৰণৰ আমাৰ বিভেদ নাথাকিব। এটা গুৰুত্বপূৰ্ণ কথা। আৰু তেনেধৰণে আমাৰ সমাজখন শান্তিপূৰ্ণভাৱে, সম্প্ৰীতিমূলকভাৱে আমি আগবাঢ়ি যোৱাৰ সেই প্ৰচেষ্টা কৰিব লাগে। ভাগৱতী ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে। মই তেখেতক আৰু এটা কথা এইখিনিতে সুধিব বিচাৰোঁ। তেখেত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত আছে অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘৰ। এই মহাসংঘই আমাৰ বাবে কি কাম কৰিছে, কেনেধৰণে কাম কৰিছে, আমাৰ ৰাজ্যত মহাসংঘৰ কেনে অগ্ৰগতি, আপুনি যদি চমুকে কিছু কথা ব্যাখ্যা কৰে? হয়, অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘত মই 2017 চনৰ পৰা মই জড়িত। তেতিয়াই গঠন হৈছিল, মই নিজে ফাউণ্ডাৰ মেম্বাৰ আছিলোঁ তাৰে। আৰু ধৰক বাহিৰত অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘৰ বহুত আছে, অসমত কিছু কম পৰিছে কিবা কাৰণত, যিয়ে নহওক কিয়। কিন্তু ঘটনা হৈছে কি, গো হত্যাৰ যিটো ধৰক 1984 চনত যিটো সদনত যিটো আক্ৰমণ হৈছিলে, মানে আমাৰ সাধু সন্যাসীবিলাকো যেতিয়া হত্যা কৰিছিলে, গুলীয়াই হত্যা কৰিছিল চৰকাৰে, তেতিয়াই পৰাই আচলতে গো সুৰক্ষা মহাসংঘটোৰ সৃষ্টি হৈছিলে। কিন্তু পূৰ্ণ পৰ্যায়ৰ ৰূপটো পায় 2017 চনত। আৰু আমি অসমত, মই 2018 চনত অসমৰ সভাপতিৰ দায়িত্বত আছিলোঁ। 2 বছৰৰ কাৰণে মই সভাপতিৰ দায়িত্ব আছিলোঁ। আৰু তাৰপিছত মোক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যায়, তাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে মোক নিযুক্তি দিয়ে। আজিও মই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে তাতে আছোঁ। আমাৰ এই গো সুৰক্ষা মঞ্চৰ উদ্দেশ্য বহুত। আমাৰ প্ৰথম কথা মটো হৈছে কি যে গো মাতাক ৰাষ্ট্ৰীয় মাতা হিচাপে ঘোষণা কৰিব লাগে, গো হত্যামুক্ত এখন ভাৰত গঠন কৰিব লাগে। আৰু এইখিনি কৰিবলৈ যোৱাৰ লগে লগে আমি গৰুৰ কাৰণে আমি আশ্ৰয়স্থল বনাব লাগে, সুন্দৰ সুন্দৰ আধুনিক বৈজ্ঞানসন্মত আমাক গৌশালা বনাব লাগে, ডায়েৰী ফাৰ্মবিলাক হেৰি কৰিব লাগে, গৌমূত্ৰ আৰু গোবৰৰ পৰা বায়'গেছ লৈ আমি মানুহক সহায় কৰিব লাগে, গৌমূত্ৰৰ দ্বাৰা যিখিনি মেডিচিন হয় সেই মেডিচিনখিনি প্ৰস্তুত কৰে। এই আটাইবিলাক দিশ সামৰি লোৱাটো আমাৰ এটা মানে প্ৰস্তাৱ আমি অলৰেডি চৰকাৰৰ ওচৰত দিছোঁ। আৰু এইখিনি বস্তু দি আমি গৌমাতাক ৰক্ষা কৰাটো যিটো দায়িত্ব, সেই দায়িত্বটো আমি পালন কৰিব লাগে। আৰু গৌমাতা আপুনি এটা কথা জানে নিশ্চয়, নাথ ডাঙৰীয়া, মই আপোনাক কওঁ। আপুনি চাওক, মোৰ মা, জন্মদাত্ৰী মায়ে মোক গাখীৰ খোৱা কেতিয়া বন্ধ কৰিলে? ধৰক মোৰ 1 বছৰ বা 1.5 বছৰ পিছত মোক গাখীৰ খোৱাটো বন্ধ কৰি দিলে মায়ে, নহয়নে? মোক আৰ্টিফিচিয়েল ফুডলৈকে লৈ গ'ল। মাতৃৰ যিটো মানে ভাণ্ডাৰ, তাৰ পৰা মোক অলপমান আঁতৰাই নিলগাই দিয়ে, এটা বেলেগ দিশত লৈ যায়, নহয়? কিন্তু আপুনি গৌমাতাক চাওক, গৌমাতা মোৰ জন্মৰ পৰা মোৰ মৃত্যুলৈকে গৌমাতাই মোক তেওঁৰ গাখীৰে আমাক দি থাকে, সেই আমি খাই থাকোঁ, তাৰ প্ৰডাক্টবিলাকো আমি খাওঁ, তেনেকৈ, হয় নে নহয়? চ' গৌমাতাই আমাক কিমানখিনি সহায় কৰে। আৰু সেই গৌমাতাৰ ওপৰত যদি অত্যাচাৰ হয়, স্বাভাৱিকতে বৰ দুৰ্ভাগ্যজনক আৰু দুঃখজনক কথা। ঠিক তেনেকুৱা আইডিঅ'লজি এটা লৈয়ে কেনেকৈ গৌমাতাক সুৰক্ষা দিব পাৰি, কেনেকৈ গৌমাতাক ৰাষ্ট্ৰীয় মাতা হিচাপে ঘোষণা কৰিবি, সেই এটা আইডিঅ'লজি আগত লৈ এই অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘখন গঠন হৈছিল। মই আপোনাক এইখিনিতে আৰু এটা কথা সোধোঁ যে আমাৰ অসম ভূমিৰ কথা মই কৈছোঁ, আমাৰ অসম ভূমিত গো ৰক্ষা মহাসংঘৰ কেনে অগ্ৰগতি, সংক্ষেপে যদি কয়? অসমতো গো ৰক্ষা মহাসংঘৰ গঠন হৈছিলে। আৰু ইয়াত আপুনি ক'লে আপুনি সভাপতিৰ দায়িত্বত আছিলে? হয়, আছিলোঁ। তেতিয়া হৈছিলে যথেষ্ট। আমি গৌশালাও কেইবাখনো প্ৰতিষ্ঠা কৰিছিলোঁ, বা এতিয়াও আছে গৌশালা কেইখন। কিন্তু হ'ল কি, ইয়াত মানে যিটো গতিত হ'ব, বাহিৰত যিটো গতিত হৈছে, ধৰক মানে গৌশালাবিলাকত তাত যিটো চাইণ্টিফিক গৌশালা বুলি কয়, বা ধৰক মোবাইল ভান, গৌশালাৰ কাৰণে যিবিলাক মোবাইল ভান, ইভিন মানে এণ্টেংগল অফ দ্য ভেটেৰিনেৰী ডক্টৰ, গৌশালাবিলাকক কেনেকৈ এণ্টেংগল কৰিছে, ইমানখিনিলৈকে আমি হয়তো অসমত যাব পৰা নাই। কিন্তু মই ভাবোঁ অদূৰ ভৱিষ্যতে অসমতো গৌমাতাৰ কাৰণে নিশ্চয় সুন্দৰ বৈজ্ঞানিকসন্মত গৌশালা হ'ব, মোবাইল ভানৰ সৃষ্টি হ'ব, মোবাইল ডিছপেঞ্চাৰীৰ সৃষ্টি হ'ব, আৰু
ডক্টৰছবিলাকক আমি গৌশালাৰ লগত জড়িত কৰি গৌ মাতা শুশ্ৰূষাৰ কাৰণে কৰাৰ ব্যৱস্থা কৰিব পাৰিম অদূৰ ভৱিষ্যতে। মোৰ এইটো আশাবাদী মই এই ক্ষেত্ৰত। হয়, বহুখিনি আশা পুহি ৰাখিছে মৃগেন্দ্ৰ ভাগৱতী ডাঙৰীয়াই। তেখেতৰ সেই আশা পূৰণ হওক আমি আন্তৰিকভাৱে আশা কৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণভাৱে তেখেতৰ লগত কিছু কথা আমি আলোচনা কৰি আছোঁ। আৰু এইখিনিতেই আমাৰ মাজত বহুখিনি প্ৰশ্নৰ উদ্ৰেক হৈছে, কাৰণ সামাজিক বিভিন্ন ক্ষেত্ৰৰে আমাৰ ভাগৱতী ডাঙৰীয়া জড়িত। আৰু সৰুকালৰ পৰাই তেখেতে সংঘ পৰিয়ালৰ মানুহৰ সৈতে সান্নিধ্য লাভ কৰিছে। মই আপোনাক সুধিব বিচাৰিছোঁ, সেইসকল নেতাৰ বা সেইসকল ব্যক্তিৰ সান্নিধ্য লাভত বা লাভৰ পৰা আপুনি কি শিকিলে বা আপোনাৰ জীৱনটো কেনেধৰণে চাবলৈ শিকিলে? বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে, ভাল কথা। সেইসকল মহান ব্যক্তি, যিসকল ব্যক্তিৰ সান্নিধ্যত মই আহিছিলোঁ, তেওঁলোকে যেতিয়া দেশৰ কাৰণে ওলাই আহিছিল, আপুনি জানে সেই অৱস্থাত তেওঁলোকে খোজকাঢ়িয়ে কামবিলাক কৰিছিল। বহু দূৰ কিলোমিটাৰৰ পৰা কিলোমিটাৰ তেওঁলোকে খোজকাঢ়িছিল। খাবলৈ ভাত নাই, মানুহৰ ঘৰত খুজি যি পানে কিবা খাইছিল। তথাপি তেওঁলোকে গোটেই ভাৰত যিটো ভাৰতীয়, মই অলপ আগতে যিটো তথাকথিত ভাৰতীয় বুলি মই যিটো কথা ক'লোঁ, ভাৰতীয় বুলি ক'লোঁ, সেই ভাৰতীয়খিনিক একলগ কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰিছিল। আৰু সেই ভাৰতীয়খিনিক একলগ কৰাৰ কাৰণে তেওঁলোকৰ যিখিনি ত্যাগ, মানুহৰ মানে এই ত্যাগটোত মানুহৰ আৰ্থ সামাজিকৰ লগতে বাকী আধ্যাত্মিক দিশটো জড়িত আছে। এই আটাইখিনিৰ কাৰণে তেওঁলোকে যিটো কষ্ট কৰিছিল, তেওঁলোকে সেই কষ্টখিনি আপোনাক কোনোদিন এইটোক ঋণ কোনোদিন পৰিশোধ কৰিব নোৱাৰি। সেইটো নিস্বাৰ্থ আছিল, দেশৰ কাৰণে ওলাইছিল। বহুতে কিমান সমস্যাত জড়িত আপুনি জানে। সেই অৱস্থাত আমাক কোনে অত্যাচাৰ কৰা নাছিল মানুহবিলাকক? উগ্ৰপন্থী সংগঠনৰ পৰা আৰম্ভ কৰি সেই অৱস্থাত যি চৰকাৰ আছিল, সেই চৰকাৰ, পুলিচ প্ৰশাসন আটাই মানুহখিনিক অত্যাচাৰ কৰিছিল যেনেকৈ নহওক, যে এওঁলোকক মানে এনেকুৱা ধৰণৰ। গতিকে সেইবিলাকো নেওচি তেওঁলোকে কিমান বাধা পাইছিল, সেই বাধা নেওচি আহি তেওঁলোকে আজিৰ অৱস্থাত আনি তেওঁলোকে থিয় কৰাই দিলে। গতিকে সেইসকল নমস্য ব্যক্তিৰ সান্নিধ্য লাভ কৰি মই সঁচাকৈ বৰ গৌৰৱান্বিত। আৰু নিজকো এনেকুৱা লাগে যে মই বহুত কৰিব লগা আছে, আমি আচলতে কৰিব পৰা নাই। যি পৰিস্থিতিত নহওক আমি কৰিব পৰা নাই, কিন্তু আমি কৰিব লাগিব বা কৰিব লগা আমাৰ বহুত আছে। সেই উপলব্ধিখিনি কিন্তু আমাৰ আজিও আছে, আৰু এইখিনি আমি তেখেতসকলৰ পৰাই পাইছিলোঁ, ব্যক্তিসকলৰ পৰাই। আপোনাৰ অতীতৰ এনে কোনো স্মৰণীয় মুহূৰ্তৰ কথা বা দিনৰ কথা আপোনাৰ মনত আছে নেকি? আমাৰ দৰ্শকক অকণমান অৱগত কৰিবৰ বাবে, যি কথা আপোনাৰ মনত এতিয়াও অবিস্মৰণীয় হিচাপে আছে। মই কি ক'ম আপোনাক এই ক্ষেত্ৰত? আচলতে মই ধৰিব পৰা নাই। অবিস্মৰণীয় বুলি ক'লে ধৰক আপুনি যদি জানে স্মৃতিৰ পটত থকা কথা। হয়, মই আপোনাক কৈ দিছোঁ। ধৰক আমি যদি আপুনি চাবলৈ যায়, আমি আছাম মুভমেণ্টৰ কথালৈকে আহক। মই সেইটোকে লগত টানি দিছোঁ অকণমান, বিশেষ ক'বলৈ নাযাওঁ। যে বিদেশী বহিষ্কৰণ যিটো আন্দোলন, বিদেশী বহিষ্কৰণ আন্দোলনটোত ধৰক অসমৰ আমাৰ প্ৰায় 90% মানুহ তাত জড়িত হৈ পৰিছিল। 80 to 90% মানুহ জড়িত হৈছিল। প্ৰত্যক্ষভাৱে 60 to 70% মানুহ জড়িত হৈছিল। আৰু পৰোক্ষভাৱে মানুহখিনিৰ সমৰ্থন আছিল বা সেইখিনি মানুহ তেনেকুৱা ধৰণৰ আছিলে। তেতিয়া যিটো অসমৰ পৰিস্থিতি, অসমৰ যিটো ভয়াৱহ পৰিস্থিতি, মানে আপুনি জানে 855 জন শ্বহীদ হ'ল। তেতিয়া কিমান ছোৱালী বোৱাৰীৰ সতীত্ব হানি হ'ল, কি হ'ল, এই ভয়াৱহ পৰিস্থিতি যিটো হ'ল, তথাপিতো বাহিৰৰ এচাম মানুহে বিদেশী বহিষ্কৰণৰ আন্দোলনটোক বহিৰাগত ৰূপ দিয়াৰ চেষ্টা কৰিছিল। বহিৰাগত কৰাৰ কাৰণে এটা কি জাষ্ট এটা মুনাফাৰ, মানে পলিটিকেল মুনাফাৰ কাৰণে এইটো কৰিছিল। আচলতে সেইটো নাছিল। মানুহৰ যিটো আৱেগ অনুভূতিক, সেই অনুভূতিটো তিৰস্কাৰ কৰিছিল। তিৰস্কাৰ কৰি তেওঁলোকে তেনেকুৱা ধৰণৰ এটা ৰূপ দিয়াৰ চেষ্টা কৰিছিল। সেই আন্দোলনটোত আমি জড়িত আছিলোঁ। তেতিয়া আমিতো কলেজৰ ষ্টুডেণ্ট আছিলোঁ, এই অৱস্থাত আমি জড়িত হৈ আছিলোঁ। তেতিয়া আমি বহুত ঘাত প্ৰতিঘাত পাইছিলোঁ। কেতিয়াবা ৰাতি পলাই থাকোঁ, শ্মশানৰ মাজত বহি থাকোঁ, পুলিচ তালৈকে নাযায়। এনেকুৱা ধৰণৰ মই নহয়, এইটো মানে ধৰক মোটামুটি যিমান আছিল প্ৰায় বেছিভাগ মানুহ তেনেকুৱা পৰিৱেশ হৈছিলে। ভুক্তভোগী আছে। হয়, ভুক্তভোগী আছে। ঘৰত মহিলাখিনিয়ে জেনেৰেলি সঁচা মিছাই। আমাৰ এটা কথা কি জানে নাথবাব, মই আপোনাক কওঁ, অসমীয়া মহিলা কিন্তু সঁচাকৈ বীৰাংগনা দেই। কাৰণ ইমান এই অত্যাচাৰ, আৰ্মিৰ অত্যাচাৰ, পুলিচৰ অত্যাচাৰৰ পিছতো অসমীয়া মহিলাখিনিয়ে কিন্তু ঘৰখনত সোমাই আছিল। তেওঁলোকে আমি মতা মানুহবিলাক বা ল'ৰাবিলাকে ডেকাবিলাকে পলাই গৈছিল, কিন্তু তেওঁলোকে ঘৰতে সোমাই আছিল। ডেট মিনছ কি, তেওঁলোকৰ মানসিকতা আছিল, যুদ্ধ দিয়া মানসিকতা আছে, শৰীৰত অন্তৰত তেওঁলোকৰ শক্তি আছে, যিটো শক্তিক নেকি বেলেগে কোনোৱে দমন কৰিব নোৱাৰে। সেই শক্তিটো সেইকাৰণে আমাক অসমীয়া মহিলাবোৰ যে বীৰংগনা বুলি কয়, এইকাৰণে বীৰংগনা বুলি কয়, কাৰণ কিয় তেওঁলোকৰ পূৰা হেৰিটো আছে আৰু সেই যুদ্ধ কৰিব পৰা ক্ষমতাটো আছে। পৰিৱেশবিলাক দেখিছিলোঁ, সেই ভাষা আৱেগিক হৈছিলোঁ, কেতিয়াবা ভাবুক হৈ পৰিছিলোঁ, কেতিয়াবা বা কেতিয়াবা এনেকুৱা যে ভয় সন্ত্ৰাসো আহিছিলে আমাৰ।
কোন মুহূৰ্তত কেতিয়া গলিটো কোন পিনৰ পৰা আহে বা কোন মুহূৰ্তত ধৰণী তাতে অত্যাচাৰ কৰে টৰ্চাৰ কৰে ঠিকনা নাই এনেকুৱা পৰিৱেশ হৈছিলে এইবিলাক বৰ ভয়াৱহ অতীত কিছুমান আছিল এইবিলাক আছিল মানে দুখৰ ভয়ৰ মানে হেৰিৰ অতীত আছিল তথাপিতো সংগ্ৰাম কৰিছিল মানুহে এইকাৰণে কৰিছিল যে এই বিদেশীমুক্ত ভাৰত এখন কৰিব লাগে এই বিদেশীমুক্ত ভাৰত অসমখন অকল অসম নহয় এইটো পাৰ্ট অফ দ্য ইণ্ডিয়া ভাৰতৰে এটা অংশ মানে ভাৰতখনক আমি বিদেশীমুক্ত কৰাৰ চেষ্টা কৰিছোঁ সেইখিনি কথাই কিন্তু বহুত প্ৰকাৰে মানে বেলেগ মানুহে বেলেগ ধৰণৰ ৰূপ দি পেলাই অসমীয়া মানুহখিনিক হীনমান্যতাত ভুগিবলৈ বাধ্য কৰাইছিল বা হীন মানুহক এটা যেন বেলেগ এটা ক্লাছলৈ যে ইয়েছ অসমীয়া মানুহবিলাক আচলতে অলপ এণ্টি ইণ্ডিয়ান ঠিক এনেকুৱা ধৰণৰ এটা ভাৱ পৰিৱেশ তেতিয়াই বহুত ডাঙৰ ডাঙৰ IPS IAS অফিচাৰবিলাকে দিয়াৰ চেষ্টা কৰিছিল কিন্তু অসমীয়া মানুহৰ যিটো চেষ্টা অসমীয়া মানুহৰ যিটো ত্যাগ সেই ত্যাগৰ ওচৰত তেওঁলোকে বৰদান কৰিবলৈ বাধ্য হ'ল আৰু এটা সময়ত এছাম একৰ্ডখনো হ'ল হয় সেই ধৰণৰ অভিযোগবোৰ সেই ধৰণৰ কাৰ্যকলাপবোৰ প্ৰতিহত হ'ল এটা গুৰুত্বপূৰ্ণ কথা ভাগৱতী ডাঙৰীয়াই উল্লেখ কৰিছে এইখিনিতেই মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে এনেধৰণৰ ঘটনা অকল তেতিয়াই নহয় এতিয়াও বহু ধৰণৰ কথাবিলাক চলি আছে আৰু আপুনি যিহেতু সামাজিক ক্ষেত্ৰৰে ওতঃপ্ৰোতভাৱে জড়িত আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ আপুনি সংক্ষেপে সেই প্ৰশ্নৰ উত্তৰ দিব বৰ্তমান ৰাজ্যখনৰ যি ৰাজনৈতিক পৰিস্থিতি এই পৰিস্থিতিক লৈ আপুনি সন্তুষ্ট নে বা ৰাজনৈতিক পৰিস্থিতিত বহু খেলি মেলি সৃষ্টি হৈছে নেকি আপুনি যদি চমুকে কয় আপুনি ঠিকে সুধিছে অৱশ্যে কিন্তু ঘটনা শিক্ষক এইবিলাকত মোৰ মানে ধৰক মই ব্যক্তিগতভাৱে মোৰ মত এটা মই জনাব পাৰিম এই ক্ষেত্ৰত কিন্তু ধৰক এইটো কিমান দূৰ কাৰোবাৰ কাৰণে কিমান গ্ৰহণযোগ্য হ'ব মই নাজানো ৰাজনৈতিক ধৰক এটা পৰিৱৰ্তন অবিহনে এটা জাতিৰ বা এখন দেশৰ প্ৰগতি অসম্ভৱ পৰিৱৰ্তন হ'বই ঠিক তেনেকৈ এটা দলৰো পৰিৱৰ্তন হ'ব সময়ৰ লগে লগে পৰিৱৰ্তন এটা হয় আৰু সময়ৰ যিটো আহ্বান সেই আহ্বানটোক আমি প্ৰত্যেকে স্বীকাৰ কৰিবই লাগিব স্বীকাৰ নকৰি উপায় নাই কাৰণ কিয় তেনেকুৱা এটা গতিতে আমি গৈ আছোঁ তাৰমানে গতিকে পৰিৱৰ্তনটো স্বাভাৱিক আৰু ৰাজনৈতিক যিটো খেলি মেলি কথা কৈছে আপুনি খেলি মেলি হিচাপত তেনেকুৱা নহয় প্ৰত্যেক ৰাজনৈতিক দলৰ কিছুমান মতো থাকে প্ৰত্যেক ৰাজনৈতিক দলৰ কিছুমান উদ্দেশ্য থাকে সংবিধান থাকে প্ৰত্যেক যদি তেওঁ প্ৰকৃততে যদি সেই দলটোৰ যদি তেওঁ যদি এজন ভাল যদি এজন কৰ্মী হয় বা সদস্য হয় তেতিয়াহ'লে সেই দলৰ যিখন সংবিধান সেই দলৰ যিবিলাক মতো সেই মতবিলাক তেওঁলোকে মানি চলিব লাগে আৰু মানি চলেও দেখা যায় বেছিভাগ কোনোবাই যদি নচলে তাৰমানে গম পাব যে তেওঁ আচলতে সেই দলটোৰ প্ৰতি তেওঁ দায়বদ্ধতা কম বা কিবা এটা স্বাৰ্থত কিবা এটা আশাত হয়তো তেওঁ সেই দলটোলৈকে আহিছে কালি কিবা কাৰণত অসুবিধা হ'লেতো এটা বেলেগ দললৈকে ফটকৈ গুচি যাব পাৰে ঠিক তেনেকুৱা আৰু গুচি যায় এইটো দলৰ পৰা আন এটা দললৈকে গুচি যায় আমি দেখিছোঁ ইয়াত যোৱাত বহুত কাৰণ আছে ধৰক প্ৰথমতে এনেকুৱা হ'ব পাৰে যে ধৰক এজন মানুহে এটা দলত বহুত বছৰ ধৰি থাকি দেখিলে যে দলটোৰ এনেকুৱা কিছুমান আছে যিবিলাক নেকি গ্ৰহণযোগ্য নহয় তেওঁ উপলব্ধি কৰিলে তেতিয়া তেওঁ দল ত্যাগ কৰিব পাৰে বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে দলটোত থাকিলে দলটোত থাকি তেওঁ কোনোদিন একো নাপাৰে তেওঁ দলক বহু দিলে কিন্তু দলে তেওঁক একো নিদিলে ডেট মিনছ কি নিদিলে যে তেওঁক দলে বৰঞ্চ অপমান কৰিলে যিখিনি তেওঁ সন্মান দিয়া আছিল সেই সন্মানখিনি তেওঁক অপমান কৰিলে তেতিয়াওতো সেই দলটো ত্যাগ কৰিব পাৰে আৰু এচাম আছে এনেকুৱা হ'ব পাৰে যে তেওঁ ধৰক কিবা এটা আশালৈ দলটোত আহিছিল দলৰ পৰা সেইখিনি আশাটোৰ ফুলফিল নহ'ল কাৰণে অন্য এটা দললৈ তেওঁ ঢাপলি মাৰিলে এনেকুৱা কেছবিলাকো হ'ব পাৰে গতিকে বৰ্তমান যিটো ৰাজনৈতিক পৰিৱেশৰ কথা কৈছে আপুনি আমাৰ ধৰক আজি কিছু বছৰ আগত বা যিটো অসম আন্দোলনৰ কথা আপোনাক ক'লোঁ বা তাৰ পিছৰ কথা ক'লোঁ আমাৰ এনেকুৱা দুদিন গৈছে আপুনি চাব এনেকুৱা দুদিন গৈছে যে আমি কৰ্মচাৰীবিলাকে দৰমহা নাপায় এনেকুৱা অৱস্থা আমাৰ গৈছিলে হয়নে পেঞ্চনাৰবিলাকে পেঞ্চন নাপায় এনেকুৱা আমাৰ দিনো আমাৰ ইয়াত হৈছিলে হয়নে আজিতো সেইটোৰ কিছু শুধৰণি হৈছে আজিতো মানুহখিনিয়ে পেঞ্চন পাই আছে দৰমহা পাই আছে তাৰমানে এটা কিবা এটা নীতিগত আখৰেৰে তেওঁলোকে যিখিনি সমস্যা সেই সমস্যাখিনি অধ্যয়ন কৰি তাৰে এটা সমাধান কৰাৰ চেষ্টা কৰিছিল কিন্তু এইটো কথা ঠিক যে ভুকুতে কল নপাব বুলি আমাৰ কথা এষাৰ আছে একেদিনাখনতো চব কাম নহয় পৰ্যায়ক্ৰমে এনেকৈ যদি আমাৰ গৈ থাকে এটা সময়ত ডেফিনেটলি আমাৰ সমাজখন ভাল হৈ উঠিব এই ৰাজনৈতিক দলবোৰ দ্বাৰাই গুৰুত্বপূৰ্ণ কথা কৈছে ভাগৱতী ডাঙৰীয়াই মই তেখেতৰ ওচৰলৈ পুনৰ আহিম তেখেতক প্ৰশ্ন কৰাৰ পূৰ্বে যিহেতু সাহিত্য ক্ষেত্ৰৰে জড়িত ডাঙৰীয়া তেখেতৰ পৰা পুনৰ এটা কবিতা আমাৰ দৰ্শকক উপহাৰ হিচাপে দিব বুলি মই আশা কৰিছোঁ তেখেতৰ কণ্ঠৰে আমাৰ দৰ্শকে এইবাৰ মই এটা চুটি কবিতা মাতিম কবিতাৰ শিৰোনাম ফেহুজালি তোমাৰ হৃদয়ত অগ্নিস্থান গড় মই খৰস্ৰোতা নদীত ৰক্তিম বল তুলি টুলুঙা নাওৰ সহযাত্ৰী হ'বলৈ সাজু মই হয়নে সাজু মই আকলি ল'বা জানো তুমি তোমাৰ হাঁহিত বিচাৰি পাওঁ সূৰ্যোদয়ৰ ৰক্তিম আভা চূৰ্ণ বিস্ফোৰিত হৃদয় তোমাৰ কোপ দৃষ্টিত
বিয়লি বেলাৰ সুৰুজ নিবিচাৰোঁ মই, কাৰণ তোমাক কোনোদিনেই মেঘাবৃত ভাস্কৰ হ'বলৈ দিব নোৱাৰোঁ মই। বিচাৰোঁ তুমি হোৱা উদ্দীপ্ত, তোমাৰ স্নিগ্ধ আভাৰে আকোৱালি লোৱা সমগ্ৰ জগতক পৰিচিত হোৱা মহানতাৰ মানৱতাৰ প্ৰতীকস্বৰূপে। ধন্যবাদ জনাইছোঁ। আমি কথা পাতি আছোঁ জলসিঞ্চন বিভাগৰ এগৰাকী প্ৰাক্তন অভিযন্তাৰ সৈতে। তেখেতৰ সৈতে পাতিব লগা আমাৰ বহুখিনি কথা আছে। আমি আজি মনৰ কথা অনুষ্ঠানত তেখেতৰ মনৰ বতৰা লোৱাৰ প্ৰয়াস কৰিছোঁ। কিছু সময়ৰ পাছত মই অনুষ্ঠানলৈ পুনৰ ঘূৰি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফাং। উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ।
আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব বিৰতিৰ পাছত মনৰ কথালৈ আমি পুনৰ উলটিয়াই আহিছোঁ আমি কথা পাতি আছোঁ মৃগেন্দ্ৰ ভাগৱতীৰ সৈতে তেখেতৰ মনৰ বতৰা লৈ আছোঁ যিগৰাকী ব্যক্তি জলসিঞ্চন বিভাগৰ অভিযন্তা পদৰ পৰা VRS লোৱা এগৰাকী ব্যক্তি বিভিন্ন সামাজিক ক্ষেত্ৰৰে জড়িত এইগৰাকী ব্যক্তিৰ সৈতে আমি বহু গুৰুত্বপূৰ্ণ কথা পাতি আছোঁ মই আপোনাক ভাগৱতী ডাঙৰীয়াক এটা কথা সুধিব বিচাৰোঁ এইখিনিতে কাৰণ বিভিন্ন সময়ত এই কথা সামাজিকভাৱে চৰ্চিত হৈ আছে আমাৰ মৰমৰ অতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় লাভ কৰিবনে নাই এনেধৰণৰ এটা প্ৰশ্নই মানুহক দুদুল্যমান পৰিস্থিতিৰ সৃষ্টি কৰাই আছে এই সন্দৰ্ভত আপুনি কি কয় জুবিন গাৰ্গে ন্যায় পাবনে চাওক আপোনাৰ প্ৰশ্নটো অলপ কঠিন প্ৰশ্ন কিন্তু মই এইটোত ক্ষেত্ৰত মই যিটো ধৰক আপোনাক ক'বলৈ ওলাইছোঁ এইটো কিন্তু মোৰ পুৰা একান্ত মোৰ ব্যক্তিগত কথা হয় ইয়াত কোনো ধৰক ৰাজনীতিৰ গুণ নাই ইয়াত অনলি ব্যক্তিগতভাৱে মোৰ যিটো মনৰ ভাৱটোৱে মই ব্যক্তিগতভাৱে কথা হ'ল কি চাওক আমি জুবিন গাৰ্গ আমাৰ অসমীয়া আইৰ সন্তান ভাৰত ভূমিৰ এজন নেকি মানে সুদক্ষ সন্তান হয় জুবিন গাৰ্গৰ মৃত্যুটো গোটেই অসমৰ লগতে গোটেই ভাৰতৰ কাৰণে এটা বৃহৎ ক্ষতি জুবিন গাৰ্গ এতিয়া প্ৰশ্ন হয় জুবিন গাৰ্গে বহুতে কুৱেশ্যন সুধিছে যে জুবিন গাৰ্গে ন্যায় পাবনে জাষ্টিছ ফৰ জুবিন এনেকুৱা ধৰণৰ কথা কিছুমান দেখা এনেধৰণৰ চৰ্চা এটা হৈ আছে এটা চাওক এতিয়া ধৰক জুবিন গাৰ্গ আছিল ছ'চিয়েলিজিমৰ মানুহ কমিউনিজিমটো এটা মুদ্ৰাৰ ইপিনে সিপিনে হয়নে আৰু মই হৈছোঁ নেশ্যনেলিজিমৰ মানুহ ৰাষ্ট্ৰীয়তাবাদী মানুহ হয় কিন্তু আমাৰ ধৰক আইডিঅ'লজি ডিফাৰেঞ্চ এটা থাকিব পাৰে মোৰ থাকিব পাৰে তেওঁলোকৰ আইডিঅ'লজি ডিফাৰেঞ্চ কিন্তু ঘটনা হৈছে কি তেওঁ অসমীয়াৰ সন্তান তেওঁৰ শৰীৰত যিটো DNA টেষ্ট কৰিলে যিটো পাব মোৰ শৰীৰতো সেই একেই পাব একেই অসমীয়াৰ সন্তান একেই অসমীয়াৰ তেজেৰে আমি জীয়াই আছোঁ আমাৰ এটাই আইডেণ্টিটি কি যে উই আৰ এছামিজ আমি সকলোৱে অসমীয়া ভাই ককাই অসমীয়া ভাই ককাই বুলি ক'লে আমি ইজনে সিজনৰ লগত এটা অতঃপ্ৰত সম্পৰ্ক এটা থাকেই আৰু সেই সম্পৰ্কটো লৈ আমি জীয়াই আছোঁ আৰু আমাৰ পৰিচয় এক ভাৰতীয় এক অসমীয়া বুলি আমাৰ এটা পৰিচয় গতিকে জুবিন গাৰ্গৰ মৃত্যুটোত জাষ্টিছ ডেফিনেটলি পাব মই আপোনাক কওঁ কিয় পাব ধৰক জাষ্টিছ বুলি ক'লে ধৰক দুই প্ৰকাৰৰ জাষ্টিছ আছে প্ৰথম এটা হৈছে ছ'চিয়েল জাষ্টিছ আনটো হৈছে জুডিচিয়েল জাষ্টিছ ছ'চিয়েল জাষ্টিছটো অলৰেডি ধৰক আজি আপুনি দেখিছে জুবিন গাৰ্গৰ মৃত্যুত যেতিয়া মানে জুবিনৰ পাৰ্থিৱ শৰীৰটো যেতিয়া আমাৰ ভাৰত ভূমিলৈ লৈ আহে তেতিয়া যিটো পৰিৱেশ যিটো ক্ৰিয়েট হ'ল এটা বৰ্ণনা হয় মানে 15 লাখ মানুহ গুৱাহাটী মহানগৰীত কান্দি ওলাই অহা যিটো পৰিৱেশ যিটো কৰুণ পৰিৱেশৰ সৃষ্টি হৈছিল এই পৰিৱেশটো সঁচাই আমাৰ এই চৰকাৰখনে সৃষ্টি কৰিছিল পৰিৱেশটো আৰু তেওঁলোকে এই চৰকাৰখনৰ ধন্যবাদ দিব লাগিব তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুটোক যি এটা পৰিৱেশ দিলে নহয় মানুহখিনি
অভিভূত হ'ল আৰু মানুহখিনি এনেকৈ ওলাই আহিল আৰু তেওঁক জাষ্টিচ দিয়াৰ কাৰণে সমস্ত মানুহখিনি একলগ হ'ল, কান্দি কাটি চব কৰিলে। সমাধি ক্ষেত্ৰত মানুহৰ বাট নোপোৱা অৱস্থা এনেকুৱা হৈ গ'ল, হয়নে? আৰু এইবিলাক হ'ল ছ'চিয়েল জাষ্টিচ। মানুহজনক যিখিনি দিব লাগে ছ'চিয়েল জাষ্টিচখিনি পূৰা দিলে। ইয়াৰ পিছতো আমাৰ ছ'চিয়েল জাষ্টিচ দিব লগা আছে। তেওঁৰ যিবিলাক মানে গানবিলাক আমি সংৰক্ষণ কৰিব লাগিব, তেওঁৰ লিখনিবিলাক আমি সংৰক্ষণ কৰিব লাগিব। সমাজৰ প্ৰতি তেওঁ যিখিনি মেছেজ দিছিলে সেই মেছেজখিনি আমি ফুলফিল কৰিব লাগিব আৰু আমি এখন বৃহত্তৰ অসম এখন আমি গঢ়িব লাগিব। তেওঁৰ যিটো মেছেজ, তেওঁৰ যিটো ভাৱ আছিল সেই ভাৱটোক আমি জীয়াই ৰাখিব লাগিব। এইটো এটা হ'ল ছ'চিয়েল জাষ্টিচ। বাকী যিটো ধৰক জুডিচিয়েল জাষ্টিচ, সেইটোৰ ক্ষেত্ৰত ন্যায়ালয়ে ব্যৱস্থা ল'ব। কিন্তু তাৰ কাৰণে যিখিনি চৰকাৰে ব্যৱস্থা কৰিছে, ধৰক মানে এতিয়া বহুতে কুৱেশ্যন এটা কৰে যে 25,000 পৃষ্ঠাৰ এখন কি এফআইআৰ এখন দিলে। আচলতে ঠিক সেইটো তেনেকুৱা নহয়। এজন জাজৰ আণ্ডাৰত বহুত উইং থাকে। প্ৰত্যেকে উইঙে যেতিয়া বস্তুখিনি যেতিয়া পঢ়ি আহি তেওঁলোকে কনচলিডেট কৰিব। কনচলিডেট কৰি লাষ্টত হয়তো মেক্সিমাম 50 পেজ হয়তো জাজজনৰ ওচৰত যাব জাজমেণ্টৰ কাৰণে। কিয় ইমান দীঘলীয়া কৰিব লগা হ'ল? এইকাৰণে যাতে সুৰুঙা নাথাকে, কোনো যাতে হাৰি যাব নোৱাৰে। প্ৰত্যেক দিশৰ পৰা যাতে আনি যাতে এটা সময়ত যাতে কনচলিডেট ৰূপত যাতে আল্টিমেটলি জাজজনৰ ওচৰত জাজমেণ্ট দিয়াৰ কাৰণে যাতে ৰূপটো আহিব পাৰে, সেইকাৰণে এই বস্তুখিনি তেনেকৈ ধৰণৰ দিছে বুলি মোৰ এটা মনৰ ভাৱ, মই এটা অনুমানে কৰোঁ তেনেকুৱা। গতিকে ঠিক তেনেকৈ দিছে আৰু মই ভাবোঁ জুবিন গাৰ্গে ডেফিনেটলি জাষ্টিচ পাব, কাৰণ অসমীয়া আইয়ে জুবিনক জাষ্টিচ দিহে দিব। এটা গুৰুত্বপূৰ্ণ কথা ক'লে ভাগৱতী ডাঙৰীয়া। এই সময়তে মই আপোনাক পোনপটীয়াকৈ এটা কথা সুধোঁ। আজি আপুনি বিশিষ্ট সমাজসেৱকৰ এটা বঁটা আপুনি গ্ৰহণ কৰি আমাৰ ষ্টুডিঅ'লৈ আহিছে, আপোনাক আমন্ত্ৰণ কৰাৰ হেতু। আৰু এনেধৰণে আপুনি কেনেধৰণে আপুনি মানে সম্বৰ্ধিত হৈছে, আপুনি বঁটা কিমান পাইছে আৰু কেনেধৰণে আপুনি ৰাইজৰ মাজত জড়িত হৈছে, এই বিষয়ে যদি সংক্ষেপে আপুনি কিছু কথা কয়। চাওক, বঁটা কিমান পাইছোঁ সেইটো ঠিক ডাঙৰ কথা নহয়। এনেকুৱা নহয় যে অজস্ৰ বঁটা মোৰ ওচৰলৈকে আহিছে, ঠিক তেনেকুৱা নহয়। মই আগতেও ধৰক সমাজ সাৰথী বঁটা পাইছিলোঁ, মানে সোণৰ অসম পেপাৰৰ পৰাও পাইছিলোঁ, তেওঁলোকে দিছিলে মোক। আৰু এনেকুৱা ধৰণৰ আৰু বিভিন্ন বঁটা মই পাইছিলোঁ। তথাপিতো আজি ৰিচেণ্টলি মই মণিৰাম দেৱান ট্ৰেড ফেয়াৰত তাতে গৈছিলোঁ মই, ইণ্ডিয়ান আইকন এৱাৰ্ড 2026। তাতে তেওঁলোকে মোক সমাজ সেৱক হিচাপত, প্ৰাইড অফ আছাম সমাজসেৱক হিচাপে তেওঁলোকে মোক এটা বঁটা তেওঁলোকে আগবঢ়ায়। মই অনুষ্ঠানটোলৈ গৈছিলোঁ, খুব সুন্দৰ অনুষ্ঠান হৈছিল। অনুষ্ঠানটো সঁচাকৈ ভাল আছিলে, কিন্তু মোৰ এই টকছৰ কাৰণে মই অনুষ্ঠানটো আধাতে সামৰি আহিব লগা হ'ল। তেখেতে মোক স্পেচিয়েলি ডাইচলৈ মাতি নি এই যিটো সন্মানটো মোক প্ৰদৰ্শন কৰে আৰু মই তেওঁলোকৰ মাজৰ পৰা মোৰ এই যিটো মানে ব্যস্ত কাৰ্যসূচীৰ কাৰণে মই তেখেতসকলৰ মাজৰ পৰা বিদায় মাগি আহোঁ। আপুনি সোনকালে আপুনি বিদায় ল'ব লগা হ'ল। হয়। ভাগৱতী ডাঙৰীয়াক পোনপটীয়াকৈ মই এটা কথা সোধোঁ যে আপুনি ভগৱান বিশ্বাস কৰে নে নাই? আপোনাৰ দীঘলীয়া জীৱনটোত ভগৱানৰ অস্তিত্ব আপুনি লাভ কৰিছেনে নাই, বা আমাৰ মানুহে বিশ্বাস কৰা মতে ভগৱান আছেনে নাই? আপোনাৰ কি আপোনাৰ, কাৰণ এই অনুষ্ঠানৰ নাম আমাৰ মনৰ কথা, আপোনাৰ মনৰ কথা জনাৰ আমি প্ৰয়াস কৰিছোঁ। চাওক, ভগৱান আছেনে নাই, ভগৱানৰ অনুভূতিটো কেনেকৈ হয়, আপুনি মোক সেই বিষয়ে সুধিব খুজিছে বোধ কৰোঁ। হয়, আপুনি কেনেধৰণে? হয়, মই তাক কৈছোঁ আপুনি চাওক, মই সনাতন ধৰ্মৰ এজন ফলোৱাৰ হিচাপত বা সনাতন ধৰ্মৰ মানুহ হিচাপত ভগৱান মই ডেফিনেটলি মানো। আৰু ভগৱানৰ অস্তিত্ব মই নাই বুলি কেতিয়াও ক'ব নোৱাৰোঁ। ডেফিনেটলি আমি বিভিন্ন কামত আমি দেখিবলৈ পাওঁ। বতাহটো বলিলেও তাৰ আমি একশ্যনটোৱে দেখা পাওঁ। বতাহটোক আপুনি দেখা পাই যায়, বতাহটো দেখা, গছ গছনিবিলাক ঘূৰা দেখা পাব। তাৰমানে কি যে বতাহ বোলা বস্তু এটা আছে, নহয় জানো? ঠিক তেনেকৈ ধৰক আপোনাৰ এই ধৰক মানে কি কয় এইটোক, এই আমাৰ যিটো এই ধৰক আপুনি ধৰক কেতিয়াবা কি হৈছে, আপুনি হাঁহিলে, আপোনাৰ ফূৰ্তি লাগিলে, আপুনি হাঁহিলে। কেতিয়াবা আপুনি কান্দেও, নহয় জানো? মানুহৰতো নেচাৰৰ কথা, কেতিয়াবা হাঁহিব, কেতিয়াবা কান্দিব, দুখ হওক, য়েছ একদম দুখ হওক। এতিয়া মানুহৰ এতিয়া ধৰক এতিয়া মই আপোনাক সুধিছোঁ বাৰু, কওকচোন আপুনি মোক যে আপুনি কেতিয়া হাঁহে? তেতিয়া আপুনি ক'ব যে মোৰ যেতিয়া আনন্দ লাগে, ফূৰ্তি লাগে, তেতিয়া মই হাঁহোঁ। হয়, আৰু কেতিয়া কান্দে? যেতিয়া মোৰ দুখ লাগে মই তেতিয়া কান্দোঁ। ঠিক আছে, মই আপোনাক ভগৱান দেখুৱাই দিম, চিন্তা নকৰিব। আপুনি মোক আপোনাৰ সুখটো আৰু দুখটো দেখুৱাই দিয়ক। গুৰুত্বপূৰ্ণ, আপুনি মোক দেখুৱাই দিব পাৰিব জানো? নহয়, এইটো বস্তু হৈছে কি আপোনাৰ অন্তৰৰ অনুভূতি, আপোনাৰ অন্তৰত ভাৱটোৱে কেনেকৈ ক্ৰিয়া কৰে, সেইখিনিয়ে হ'ল অনুভূতি। আৰু সেইখিনিতে আপোনাৰ এই দুটা শব্দৰ যে মই ক'লোঁ, দুখ সুখৰ বস্তুটো তাতেই জীয়াই থাকে। ঠিক তেনেকৈ ভগৱানৰ বস্তুটো আপোনাৰ অন্তৰৰ অনুভূতিয়ে। আপুনি অন্তৰৰ পৰা যদি ভগৱান মানে, যে ভগৱানক যদি বিশ্বাস কৰি লয়, এটা শিলৰ মূৰ্তিও ভগৱান হ'ব পাৰে, গছ এডালো ভগৱান হ'ব পাৰে। আপুনি যদি ভাবে যে এইজন ভগৱান মোৰ আৰাধ্য দেৱতা,
তেওঁক মই শ্ৰদ্ধা কৰোঁ, তেতিয়াহ'লে আপুনি তেওঁৰ সান্নিধ্য পাই গ'ল। তেনেকুৱা গতিকে আপোনাৰ গোটেইখিনি ডিপেণ্ড কৰে আপুনি কেনেভাৱে লয়, কি কৰে, আপোনাৰ অন্তৰেদি কেনেকৈ বস্তুটো জুকিয়াই চাই, এইটোৱে ডাঙৰ বস্তু। গতিকে ভগৱান নাই বুলি আপুনি নক'ব, আমি ক্ৰিয়াবিলাক দেখা পাওঁ, চব ক্ৰিয়া আমি দেখা পাই থাকোঁ। বহুতে ক'ব চাইণ্টিফিক, চায়েন্সৰো এটা সীমা থাকে, সীমাৰ পিছত চায়েন্স নাথাকে, তাৰপিছতে আৰম্ভ হয় আধ্যাত্মিক দিশটো। য'ত চায়েন্স শেষ হয় তাৰ পৰা আধ্যাত্মিক দিশটো ষ্টাৰ্ট হয়, কাৰণ সেইখিনিৰ কোনো উত্তৰ নাথাকে। গতিকে ভগৱান বোলা এটা বস্তু ডেফিনেট থাকিব। ধৰক আপুনিও পাইছে, ময়ো পাইছোঁ এইটো বস্তু, সকলোৱে জানে। ধৰক এডাল আপুনি ধৰক আপোনাক যদি কুৱেশ্যন এটা সোধোঁ যে আপুনি এনেকুৱা এডাল গছ দেখা পাইছে নেকি যে যিডাল গছৰ শিপাবিলাক ওপৰ পিনে থাকে, ডালপাতবিলাক তল পিনে থাকে? হয়, দেখিছোঁ আমি, আপুনিও দেখিছে, ময়ো দেখিছোঁ। আপুনি যদি নদীৰ জুৱলিত থিয় হয় আপুনি দেখিব তেনেকুৱা গছ এডাল আপুনি তাত দেখিব, হয়নে নহয়? তাৰমানে কি, এডাল সত্য গছ আছে, সেইডাল গছৰ ছাঁ এটা, এই ওলটা প্ৰতিফলন, হয়নে নহয়? তাৰমানে কি, আমাৰ এই জগতখনতো এখন এনেকুৱা পাৰ্থিৱ জগত আছে, আৰু আমি যিখন জগতত বাস কৰিছোঁ এখন হ'ল ভৌতিক জগত। তাৰমানে পাৰ্থিৱ জগতখনৰ অস্তিত্ব এই ভৌতিক জগতখনে প্ৰমাণ কৰে। যেনেকৈ মানুহৰ ছাঁটোৱে কৰে, নদীৰ কাষত থকা জুৱলিৰ গছডালে কৰে, ঠিক তেনেকৈ এখন পাৰ্থিৱ জগত। সেই পাৰ্থিৱ জগতখনতে মোৰ অনুমান হয়, মোৰ অন্তৰে কয় ভগৱান প্ৰভু তাতে বাস কৰে, আৰু তেওঁৱে গোটেইখন নিয়ন্ত্ৰণ কৰি থাকে। আৰু তেওঁৰ কাৰণে আমি আজি উশাহ ল'ব পাৰিছোঁ, তেওঁৱে বায়ু, তেওঁৱে পানী, তেওঁৱে স্বৰ্গ চৰমত্য সমস্ত তেওঁৱে, তেওঁৰ কাৰণে এইখিনি গোটেইখিনি সম্ভৱ হৈছে। গতিকে আপুনি ভগৱান নাই বুলি কেনেকৈ ক'ব? হয়, গুৰুত্বপূৰ্ণভাৱে এই উত্তৰ দিছে ভাগৱতী ডাঙৰীয়াই। আমি বতাহ দেখা নাপাওঁ, কিন্তু বতাহৰ প্ৰতিটো ক্ৰিয়া, প্ৰতিটো প্ৰতিক্ৰিয়া আমাৰ চকুত জল জল পট পট হৈ উঠে। ঠিক তেনেধৰণে ভাগৱতী ডাঙৰীয়াই এইখিনি কথা বুজাই দিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ, আৰু তেখেতক আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই এইখিনিতে সুধিবলৈ আগবাঢ়িছোঁ যে এক ভাৰতীয়, আমি প্ৰত্যেকেই অসমীয়া কওঁ, আমি কোনোবাই বিহাৰী কওঁ, কোনোবাই বেংগলী কওঁ, কিন্তু এক ভাৰতীয় হ'বলৈ কি সূত্ৰ আছে আপোনাৰ মতে? চাওক, মই আপোনাক এইখিনিতে এটা কথা কওঁ। আমি যেতিয়া হিৰোশ্বিমা নাগাচাকিত, এইটো ময়ো পঢ়িছিলোঁ, আপুনিও পঢ়িছে, হিৰোশ্বিমা নাগাচাকিত যেতিয়া এটমিক বম দিছিলে, নিউক্লিয়াৰ বম এটাক কৰিছিলে, মিত্ৰশক্তি যেতিয়া কৰিছিলে, বহুত মানুহৰ তাতে মৃত্যু হৈছিলে। তেতিয়া হৈছিল কি, এজন 10 বছৰীয়া শিশুৱে কৰিছে কি, তেওঁৰ ভায়েকৰ মৃতদেহটো পিঠিত বান্ধি লৈ ক্ৰিমেশ্যনৰ কাৰণে লাইনত থিয় হৈ আছিলে। তেতিয়া এজন সৈনিকে কৈছিলে যে তুমি ইমান ওজনটো কিয় দাঙি আছা, তুমি ওজনটো থৈ দিয়া, ওজনটো কাষত তুমি থৈ দিয়া, দি তুমি থিয় হৈ থাকা। তেতিয়া সেই 10 বছৰীয়া জাপানীজ ল'ৰাজনে কি কৈছিল জানে? যে হি ইজ নট হেভি, হি ইজ মাই ব্ৰাদাৰ। লোক দা মটো, এই মটোটো লৈ জাপানে আজি জীয়াই আছে, পৰিচয় দি আছে, আইডেণ্টিটি দি আছে এই মটোটো লৈয়ে। তে হি ইজ নট হেভি, হি ইজ মাই ব্ৰাদাৰ। আমি যিদিনাখন প্ৰত্যেক ভাই ভনীৰে আমি যিদিনাখনে আমি তেওঁলোকৰ অভাৱটোক আমি নিজৰ অভাৱ বুলি ভাবিম, তেওঁলোকৰ সুখটোক নিজৰ সুখ বুলি ভাবিম, তেওঁলোকৰ দুখটোক আমি নিজৰ দুখ বুলি ভাবি ল'ম, তেওঁ আমাৰ ভাই ভনী বুলি প্ৰত্যেকৰ মাজত যদি প্ৰত্যেকে ভাৱ এটা আমি লৈ ল'ম, তেতিয়া আমাৰ মাজৰ পৰা বৈষম্যবিলাক আঁতৰি যাব, আৰু আমি এজন সুস্থ নাগৰিক, সুনাগৰিক, ভাল ভাৰতীয় হিচাপে পৰিচয় দিব পাৰিম, আৰু আমি একতাৰ দলেৰে বান্ধি আমি ভাৰত মাতাক আমি বিশ্বৰ মানদণ্ডত উন্নত কৰিব পাৰিম। মই ভাবোঁ এইটোৱে। আপোনাক ধন্যবাদ জনাইছোঁ, যথেষ্ট গুৰুত্ব সহকাৰে আপুনি এই প্ৰশ্নৰ উত্তৰ দিছে। আমি অনুষ্ঠানৰ মাজতে, আপুনি যিহেতু সামাজিক ৰাজনৈতিক সকলো ক্ষেত্ৰৰ লগতেই জড়িত এগৰাকী ব্যক্তি, আমি কিছু ৰাজনৈতিক কথা পাতোঁ, কাৰণ শেহতীয়া এই দিনকেইটাত ৰাজনৈতিক পৰিস্থিতিয়ে আমাৰ ৰাজ্যখনত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। ইজনৰ পাছত সিজনকৈ কেন্দ্ৰীয় নেতা আমাৰ ৰাজ্যলৈ আহি আছে। আজি স্বয়ং আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই তেখেতে এটা কথা ঘোষণা কৰিছে যে আমাৰ পৰৱৰ্তী চৰকাৰ যদি বিজেপি দলে গঠন কৰে, তেতিয়াহ'লে প্ৰতিগৰাকী অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই তেখেতসকলক বিতৰণ কৰা হ'ব, এনেধৰণে ঘোষণা কৰিছে। তেনেধৰণৰ কাৰ্যসূচীবিলাক হৈ আছে, প্ৰত্যেক সংবাদ মাধ্যমত সেই বিষয়ে আমাৰ সম্প্ৰচাৰ হৈ আছে। আপুনি কি কয়, বিচাৰি উলিয়াই এনেধৰণে খেদিব পৰা যাবনে? চাওক, আজি মাননীয় গৃহমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে একদম সত্য কথাই কৈছে। ধৰক আমি যিখিনি অনুপ্ৰৱেশ, মইতো আপোনাক আগতে কৈছোঁ এইখিনি কথা, এই বিদেশী অনুপ্ৰৱেশটোক ৰোধ কৰাৰ কাৰণে বা বিদেশীসকলক বিতৰণ কৰাৰ কাৰণে আমি অসম মুভমেণ্টটো কৰিছিলোঁ। হয়, কিন্তু কি প্ৰক্সৰত এখন একৰ্ডো হ'ল, কিন্তু আজিলৈকে পূৰ্বে উল্লেখ কৰিছে। হয়, এইটো কৰিছিলোঁ মই, আৰু একৰ্ডো হ'ল, কিন্তু একৰ্ড হৈ বহুত চৰকাৰো গঠন হ'ল, বহুত ৰাজপাতো ল'লে, দুবাৰকৈ চৰকাৰ গঠন হয়, কিন্তু তাৰপিছতো আমাৰ ধৰক মানে বিদেশী সমস্যাটো সমাধান হোৱা নাই। কিন্তু ধৰক এইখিনি সমাধান কৰিব লাগে। ধৰক মাজতে NRC হ'ল, NRCখনতো তেনেকুৱা হ'ল, কিবা মানে 50 বছৰলৈ কিবা গণ্ডগোল তেনেকুৱা হ'ল, গোটেই ভাৰত ভূমিতে 51 ইয়াৰ হ'ল, 71 ইয়াৰ এনেকুৱা হ'ল। আচ্ছা, এনিৱে যি কি নহওক,
গৃহমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে একদম উচিত আৰু সত্য কথা কৈছে। যদি এইখন চৰকাৰে যিখিনি কাম কৰিছে এই ক্ষেত্ৰত যদি সঁচাকৈ এইবাৰ যদি চৰকাৰখন যদি আহি যায় শাসনলৈ আহে, মই আশাবাদী নহয়, মই নিশ্চিত যে অনুপ্ৰৱেশ ৰোধ কৰাত বা অনুপ্ৰৱেশকাৰীসকলক বিতৰণ কৰাত নিশ্চয় আগভাগ ল'ব। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাৰ সৈতে মই আলোচনা কৰিলোঁ আৰু আপোনাক এইখিনিতে মই এটা কথা সুধিব বিচাৰোঁ, কাৰণ নলবাৰী জিলা সাঁতোৰ সন্থাৰ আপুনি সাধাৰণ সম্পাদক, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আপুনি আছিলে, গতিকে সাঁতোৰ সন্থাৰ লগতো আপোনাৰ জড়িত আৰু ক্ৰীড়া ক্ষেত্ৰৰ সৈতে আপুনি বিভিন্ন সময়ত আপুনি জড়িত এগৰাকী ব্যক্তি। আপুনি এটা কথা ক'ব পাৰিব নেকি যে আমাৰ অসমৰ যিসকল খেলুৱৈ আছে, আমি 2-4 গৰাকীৰ নাম আমি সকলোৱে জানো, কিন্তু এইসকল খেলুৱৈ আগবাঢ়ি যোৱাত বা কিবা বিশেষ প্ৰতিবন্ধকতাৰ সৃষ্টি হয় নেকি? আপোনাৰ মতে আপুনি কেনেধৰণে ব্যাখ্যা কৰিব? চাওক, মানে একচুৱেলি অসমখনত আমাৰ ক্ৰীড়াৰ দিশত আজি নহয়, বহুত আগৰ পৰাই ক্ৰীড়াৰ দিশত আগবঢ়া আছিল। আপুনি যদি হিষ্ট্ৰী অধ্যয়ন কৰে, হয়, আপুনি দেখিবলৈ পাব যে তাত কৈছিল, যেতিয়া মানে ৰামসিংহই যেতিয়া অসম আক্ৰমণ কৰিছিল, তেতিয়া কৈছিল কি যে প্ৰত্যেকজন অসমীয়া সেনাই নাও বাব জানে। ডেট মিনছ কি, আজি যিটো অলিম্পিকৰ ৰয়িং, এই ৰয়িংটোতো নাও খেলে না, তাৰমানে তেওঁলোকে তেতিয়াই অস্তাদ আছিল এইবিলাক খেলৰ প্ৰতি। প্ৰত্যেকজন অসমীয়া সৈনিকে ধনুকাৰ চলাব জানে, তাৰমানে আৰ্চাৰীৰ প্ৰভাৱটো তেতিয়াও আছিলে, হয়নে? প্ৰত্যেকজন অসমীয়া সেনাই সাঁতুৰিব জানে, তেতিয়া মানে কি চুইমিঙৰ দিশত আছিলে। আৰু আপুনি চাওক, তাৰমানে আমাৰ এইবিলাকত দক্ষতা আছিল, মানুহখিনি আগবঢ়া আছিল এইবিলাক ক্ষেত্ৰত। দ্বিতীয়তে আপুনি চাব, ধৰক মানে আমাৰ শংকৰদেৱে ভৰা ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল, এইটো আমি পাইছোঁ, চবেই জানে এইটো কথা, নহয়নে? ঠিক তেনেকৈ আমাৰ ধৰক উগ্ৰতাৰা মন্দিৰৰ কাষতে আছে, ঢুকাইছে তেখেত প্ৰেমদা শৰ্মা। তেখেত এজন মল্ল যোদ্ধা আছিলে, শক্তিশালী ব্যক্তি আছিল, একচুৱেলি তেওঁ আছিলে লৌহ পুৰুষ আছিলে, আৰু তেওঁ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল। মই এই বিষয়ে এটা লিখিছিলোঁ তেখেতৰ বিষয়ে, এনেকুৱা এটা হেৰি। এইবিলাক যে চৰ্চা আছিল তেতিয়া এইসকল ব্যক্তিয়ে সমাজত এইবিলাক চৰ্চা দি খেলৰ জগতৰ যি তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিছিল, প্লাছ সমাজখনক আগবাঢ়াই অনাৰ চেষ্টা কৰিছিল খেল জগতৰ পিনে, খেলৰ লগতে নিজৰ শাৰীৰিক মানে যিটো শৰীৰৰ যিটো মানে হেৰি গঠন বা সমস্যা সেইখিনি ঠিক কৰাৰ কোনো চেষ্টা তেওঁলোকে কৰিছিল। গতিকে সেই পৰিৱেশটো তেতিয়া আছিল, আজিও আছে, আজিও নথকা নহয়। আমাৰ ধৰক এতিয়া এই চুইমিঙত মিঠু বৰুৱা আছিলে, খুব ভাল চুইমাৰ আছিলে, এনেকুৱা আছে, বা আজিও এলভিছ হাজৰিকাই আজিও সাঁতুৰি আছে, বা কণমানি এজনীও সিদিনাখন অসমতে সাঁতুৰি পেলাই আহিলে, এনেকুৱা ধৰণৰ আছে, নহয়। কিন্তু হয়, আপুনি সোধা কথাটো গুৰুত্বপূৰ্ণ, কি কাৰণে এইটো নেশ্যনেল লেভেলত ঠিকে যায়, কিন্তু অলিম্পিক মেডেল এটা অনাৰ কাৰণে কিয় আগবাঢ়ি যাব পৰা নাই? হয়তো এইটো অৱস্থাত মই আপোনাক কেনেকৈ ক'ম, দৰাচলতে হয়তো এনেকুৱা কিছুমান ক্ষেত্ৰত আমাৰো কিছুমান দোষ আছে। ধৰক আমি তেওঁলোকক খেলুৱৈসকলক আমি যিমানখিনি সুবিধা দিব লাগিছিল, বোধকৰো আমি সিমানখিনি সুবিধা দিব পৰা নাই। তেওঁলোকক সুবিধাবিলাক অকল অৰ্থনৈতিকে নহয়, তেওঁলোকক মানসিকভাৱে আমি তেওঁলোকক হয়তো সেইখিনি সুবিধা দিব পৰা নাই। মানসিক সুবিধাটো কিন্তু বৰ ডাঙৰ বস্তু, বহুত ইম্পৰ্টেণ্ট বস্তু, গতিকে বোধকৰো আমি সেইখিনিও দিব পৰা নাই। গতিকে ঠিক যদি আমি প্ৰপাৰ দিশত যদি আগবাঢ়োঁ, চৰকাৰে অৱশ্যে বহুত তথ্য আজি লৈছে, চাইটো দি লৈছে, কিবা দি লৈছে, আগবঢ়াই নিয়াৰ কাৰণে খেলুৱৈসকলক বহুত দিশবিলাক সামৰি লৈছে। আৰু মই ভাবোঁ অদূৰ ভৱিষ্যতে চুইমিঙে নহয়, অকল আমাৰতো হিমান আছে, তেওঁ অলিম্পিকত হেৰি কৰিছিলে। গতিকে মই ভাবোঁ এটা স্পৰ্টছ জগতখনত অসমীয়া যুৱক যুৱতীয়ে এটা সময়ত নিশ্চয় মানে খলকনিৰ সৃষ্টি কৰিব, মই আশাবাদী। হয়, এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিলে ভাগৱতী ডাঙৰীয়ে। সাঁতোৰত অলিম্পিক মেডেল আমাৰ অসমে লাভ কৰা নাই, কিন্তু ভাগৱতী ডাঙৰীয়ে আশা কৰিছে ভৱিষ্যত সময়ত যাতে আমাৰ খেলুৱৈসকলে অধিক অগ্ৰগতি লাভ কৰে। আমিও আন্তৰিকতাৰে কামনা কৰোঁ, কাৰণ আমালৈও সেইখিনি স্বীকৃতি আহক, আমাৰ ৰাজ্যখন উজ্বলি উঠক, আমি সেই আশা আমি নিশ্চয়কৈ কৰোঁ। আৰু এইখিনিতেই এটা কথা আমাৰো খেদ হয়, কাৰণ শ্ৰীমন্ত শংকৰদেৱৰ কথা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ভাগৱতী ডাঙৰীয়ে উল্লেখ কৰিছে, প্ৰেমদা শৰ্মাৰ কথা উল্লেখ কৰিছে, আজিও এলভিছ আলি হাজৰিকাই বিভিন্ন সময়ত বিভিন্ন চেনেল, বিভিন্ন সাগৰ সাঁতুৰি অভিলেখ ৰচনা কৰি আছে। কিন্তু কিছুমান ক্ষেত্ৰত যেন আমি কিছু ব্যতিক্ৰম হৈ আছোঁ। মই ভাগৱতী ডাঙৰীয়াৰ ওচৰলৈ পুনৰ আহিছোঁ আৰু তেখেতক মই এই কথা সুধিব বিচাৰিছোঁ, পোনপটীয়াকৈ সুধিছোঁ, আপুনি বেলেগ ধৰণে নল'ব, যে আপোনাৰ ভৱিষ্যতে কেনেধৰণৰ পৰিকল্পনা আছে, কিবা ৰাজনৈতিক পৰিকল্পনা আছে নেকি? ধৰক চাওক, মই বিজেপি দলত মই যোগদান কৰিছিলোঁ 1994 চনতে। নলবাৰীৰ শীতল মণ্ডল তেখেতে মোক এটা গিফ্ট দিছিলে, মোৰ বিয়া হৈছিল 92-ত। তেওঁ মোক এদিন লগ পাই ক'লে, মোৰ দেউতাৰ লগত খুব ভাল চিনাকি আছিল দেউতাই, তেওঁ লগ ধৰি ক'লে যে এনেকৈ আপুনি এটা বিয়া কৰালোঁ, তেনেহ'লে তোমাক এটা উপহাৰ দিওঁ।
তেওঁ সিদিনা মোক এটা উপহাৰ দিছিল, যিটো উপহাৰ নেকি মই আজিও বুকুত লৈ বহি আছোঁ। সেইটো উপহাৰটো হ'ল কি, তেওঁ 2 টকীয়া মোক মেম্বাৰশ্বিপ দিছিল বিজেপিৰ পৰা 1994। আৰু তেতিয়া মই চাকৰি কৰা মানুহ, তথাপিতো এক্সপ'জ হ'ব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ হৈছিলে। তাৰপিছত আহি ধৰক ক'বানে এতিয়া আহি মই 16 চনত কিন্তু মই টিকট বিচাৰিছিলোঁ পাটাচাৰকুছি সমষ্টিৰ পৰা। তেতিয়া পাটাচাৰ টিহু 1916 হয় 2016 চনত মই পাটাচাৰকুছি সমষ্টিৰ পৰা টিকট বিচাৰিছিলোঁ। মানে কি হ'ল, এলায়েন্স হৈ গ'ল AGPৰ লগত, আৰু চৰকাৰখনৰ এটা মানে পৰিৱৰ্তনৰ এটা প্ৰয়োজন, গতিকে এইটো আল্টিমেটলি AGPক দি দিলে। AGPৰ পৰা সেইটো আমি গোটেই লাগি মেলি সেইজন প্ৰাৰ্থীক আমি উলিয়াই আনিলোঁ। 21তো মই বিচাৰিছিলোঁ, 21তো মোৰ আল্টিমেটলি তেনেকৈ ধৰণে কিবা পৰিৱেশৰ কাৰণে মই সেইখিনিত এৰিব লগা হ'ল আল্টিমেটলি। এইবাৰ টিহু সমষ্টিটো আমাৰ ডিলিমিটেশ্যন যি হ'ল, আমাৰ টিহু সমষ্টি হ'ল, গতিকে এইবাৰো মই ডেফিনেটলি মই টিকট বিচাৰিছোঁ তাতে। দলে সিদ্ধান্ত ল'ব, দলৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো আমি মানি ল'ব লাগিব, নহ'লে এজন আমি নিস্বাৰ্থ কৰ্মী কেনেকৈ হ'ম। দলে যিটো সিদ্ধান্ত ল'ব, মই ভাবোঁ দলে নিশ্চয় কথাটো বিবেচনা কৰিব, মই ভাবোঁ এইটো কথা। গতিকে মই এটা আশাবাদী এই ক্ষেত্ৰত। এটা গুৰুত্বপূৰ্ণ কথা কৈছে ভাগৱতী ডাঙৰীয়া। আৰু মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপোনাৰ যি অঞ্চল, আপোনাৰ যিখন সমাজ আছে, যিটো সমষ্টিত আপুনি বাস কৰি আছে, সেই সমষ্টিবাসী ৰাইজে আপোনাক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে? ডেফিনেটলি মানুহখিনি মোক যথেষ্ট সহযোগিতা আগবঢ়াইছে, তেওঁলোকেও আশাবাদী মই টিকট পাম, এনেকুৱা ধৰণৰ ভাবি আছে তেওঁলোকে। হয়তো দলে সিদ্ধান্ত ল'ব, দলৰ সিদ্ধান্তটো চূড়ান্ত সিদ্ধান্ত। আমি সকলোৱে মানে এটা বস্তু চাব, প্ৰথমতে হৈছে চিন্তা মোৰ দেশখন, দেশৰ পিছত দল, দলৰ পিছতহে ব্যক্তি। গতিকে দলটোৰ কথা আমি চিন্তা কৰিব লাগিব ফাৰ্ষ্ট, ব্যক্তি পিছত আহিব। ব্যক্তি পাছত মই টিকট বিচাৰোঁ, বেলেগে বেলেগো টিকট বিচাৰে, প্ৰত্যেকৰে অধিকাৰ আছে বিচৰাৰ কাৰণে, বিচাৰিব প্ৰত্যেকে আইডিঅ'লজি লৈ এটা ধুনীয়াকৈ দলৰ আইডিঅ'লজি লৈছে, তেওঁলোকে বিচাৰিছে, প্ৰত্যেকে আশাবাদী পাবগৈ, ময়ো আশাবাদী। দলে সিদ্ধান্ত লয়, দলে যি সিদ্ধান্ত নলয় সেই সিদ্ধান্তটোক আমি সন্মান কৰিব লাগে আৰু দলটোক আমি আগুৱাই নিব লাগে। হয়, মই আপোনাক ধন্যবাদ জনাইছোঁ। আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ আমাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতিৰ দায়িত্বত থকা ভাগৱতী ডাঙৰীয়াক মই পোনপটীয়াকৈ এটা প্ৰশ্ন সোধোঁ যে আমি যি আবৃত্তি কৰোঁ, আবৃত্তি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি নেকি? বৰ ভাল কথা সুধিছে আপুনি। আচলতে চাওক, আমাৰ উদ্দেশ্য সেইটোৱেই, আমি সেইটো উদ্দেশ্য লৈয়ে আবৃত্তি পৰিষদটো গঠন হৈছিলে, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ। আৰু ধৰক এতিয়া আমি যিবিলাক আবৃত্তিৰ পাঠ্যক্ৰম আমাৰ ইয়াত নাই, অসমত নাই, পাঠ্যক্ৰমত নাই, আমি জোৰ দিছোঁ কেনেকৈ পাঠ্যপুথিও আমাৰ লিখা হৈ গৈছে অলৰেডি, প্ৰকাশনৰ ব্যৱস্থা কৰিব। আমি হাইস্কুল লেভেলৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিলৈকে যাতে আমি আবৃত্তিটোক যাতে পাঠ্যক্ৰমত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এতিয়া আমাৰ যিটো আজি সমস্যা হৈছে, ধৰক আজি এখন যদি আমাক আবৃত্তিৰ চাৰ্টিফিকেটখন লগা হয়, ইয়াত যিমানেই পৰীক্ষা নিৰীক্ষক সেই পৰীক্ষাৰ ৰিজাল্টটো দিব আপোনাৰ বেংগলত, ৱেষ্ট বেংগলৰ পৰা, চাৰ্টিফিকেটখন তাৰ পৰা আহিব ৱেষ্ট বেংগলৰ পৰা, আমি নিজাকৈ কোনো ধৰণৰ দিব নোৱাৰোঁ। গতিকে আমাৰ সমস্যাটো চাওক কেনেকুৱা এটা সমস্যা আহি পৰিছে। কিন্তু আমি যদি নিজে যদি ইয়াৰ পাঠ্যক্ৰমটো আমি যদি কৰি লৈ ইউনিভাৰ্চিটিৰ আণ্ডাৰলৈকে লৈ গৈ যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক বহুত উপকৃত হ'ব। আৰু চাওক আপুনি, আমাৰ টাৰ্গেট আছে যে 10,000 প্ৰশিক্ষণপ্ৰাপ্ত আবৃত্তিকাৰৰ সৃষ্টি কৰা, এইখিনি মানুহক আমি সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিম, তেওঁলোকক এটা বৃত্তিগত দিশত আমি আগবঢ়াই লৈ যাব পাৰিম, তেনেকুৱা চিন্তা এটা আমাৰ আছে। আৰু এতিয়ালৈকে আমাৰ 500গৰাকী আবৃত্তি প্ৰশিক্ষণকাৰীৰ জন্ম দিয়া হ'ল, তেওঁলোকক সৃষ্টি কৰা হ'ল। আৰু অনাগত জুন মাহৰ ভিতৰত আমি another 500, ডেট মিনছ টোটেল 1000 আবৃত্তিকাৰ, প্ৰশিক্ষণপ্ৰাপ্ত আবৃত্তিকাৰ আমি সৃষ্টি কৰিব পাৰিম বুলি আমি আশাবাদী। সুন্দৰ কথা কৈছে মৃগেন ভাগৱতী ডাঙৰীয়াই, মই তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কেইটামান মুহূৰ্তৰ পাছতে আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে ভাগৱতী ডাঙৰীয়াক এটা কবিতা, তেখেতৰ স্বৰচিত এটা কবিতা আমাৰ পাঠকক শুনাবৰ বাবে আহ্বান জনাইছোঁ। আপুনি যদি শুনায় তেতিয়া তাৰ পৰৱৰ্তী সময়তে আমি আমাৰ মনৰ কথা এই অনুষ্ঠানৰ পৰা বিদায় লওঁ। মই কবিতা এটা মানে পাঠ কৰি দিছোঁ। শিৰোনাম হে মোৰ প্ৰবীণ যোদ্ধা। কাশী জনাকৃতিৰ হেংদাংখন বজ্ৰমুঠিৰে খামুচি ধৰি লক্ষ্মী আইক আদৰি আনিবলৈ তুমিয়েই জানো আহ্বান দিয়া নাছিলা। শক্তিশালী প্ৰচুৰ প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান জনাই সৌকাৰ কবক নেওচি ৰক্তাক্ত ঘৰ্মাক্ত শৰীৰেৰে তোমাৰ হাতৰ বজ্ৰ আঘাতত চূৰ্ণ বিচূৰ্ণ প্ৰকাণ্ড শিলবোৰ, সৰু সৰু আশাৰ সপোন খণ্ড বিখণ্ড সিঁচৰিত নতুনৰ মুক্তিৰ বতৰালৈ নতুন সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি হৈ। বুজি নোপোৱা সাম্ৰাজ্যবাদ, বুজি নোপোৱা সাম্যবাদ, হাঠৰ সাম্যবাদৰ নিকা সমাজ, শাসনৰ নামত শোষকৰ সাম্ৰাজ্যবাদ, অচিনাক্ত সমাধিত বিন বজোৱা তুমিয়েই নহয় জানো নতুন পুৰুষ। কত হেৰাল সেই সূৰ্য, অস্পষ্ট অচিজেন লগা বিৰন্মদনা, মিঠা প্ৰতিশ্ৰুতিৰ এন্ধাৰ কাৰাগাৰত তথাপিও কিবা মিঠা মেজত পাহৰিব খুজিও থমকি ৰৈছোঁ।
যাচিছোঁ প্ৰণাম তোমাক হে মোৰ প্ৰবীণ যোদ্ধা। তেল শলিতাবিহীন চাকিৰ পোহৰত উদাসীনতাৰে তুমি হৈছা উদ্দীপ্ত। অদৃশ্য শক্তিৰ আধুনিকতাৰ সম্বলেৰে নতুন পুৰুষৰ পাহৰণিৰ গৰ্ভত বিলীন হ'ব খোজা হে মোৰ প্ৰবীণ যোদ্ধা, যাচিছোঁ তোমাক সহস্ৰ প্ৰণাম। তোমাৰ খোজতে আগবাঢ়িব খোজোতে বাট দিবলগীয়া হৈছে কাইটীয়া বাটেৰে। দেখিছোঁ দূৰৰ ৰণস্থলীত জন্ম ছটাই পাখৰিৰ সঘনাই বাট সিজাইছে নিৰীহ জনতাৰ ওচৰলৈ। দুৱা দলীয়া স্বৰেৰে নীলাবস্ত্ৰেৰে থাকি উলংগ শৰীৰ উপদেশ দিছে তথাকথিত অধপতিত যুৱক চামক অহিংসাৰ পথেৰে আগবাঢ়িবলৈ নতুন সমাজ গঢ়াৰ নতুনৰ প্ৰতিশ্ৰুতি হৈ। মই দেখিছোঁ, তুমিও দেখিছা, তথাপিতো তুমি নীৰৱে ৰৈছা। জনাইছোঁ প্ৰণাম তোমাক হে মোৰ প্ৰবীণ যোদ্ধা। এনেধৰণৰ সৃষ্টিকৰ্মৰে জড়িত মৃগেন্দ্ৰ ভাগৱতী ডাঙৰীয়া সামাজিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়ি যাওক, তাৰ বাবে আমাৰ সদিচ্ছা শুভেচ্ছা আছে। আৰু আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেখেতৰ প্ৰতি আমাৰ আন্তৰিক ধন্যবাদ। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া মনৰ কথাৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।